হাই এভৰিৱান মই হৈছোঁ তোমালোকৰ মৰমৰ বেঞ্জিত দাদা আৰু মোৰ কাম কি মোৰ কাম হৈছে তোমালোকৰ ছায়েন্সখন আৰু লগতে মেথছখন ইমানেই ইজিকৈ পঢ়াই দিয়া যে তোমালোকৰ তাত থকা প্ৰতিটো চেপ্টাৰ প্ৰতিটো কনচেপ্ট একদম কমপ্লিটকেতো ক্লিয়াৰ হৈ যাবই লগতে তোমালোকে তোমালোকৰ লগৰবোৰকো শিকাই মেলি হেল্প কৰি থাকিব পাৰিম হয় এতিয়া আমি আজি কি কৰিম আজি আমি মেথছৰ ছেকেণ্ড যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো কমপ্লিট ৰিভিজন কৰিম এই গোটেই ভিডিঅ'টো এতিয়া এই ভিডিঅ'টো কাৰ কাৰণে কিছুমানে সুধিব যে ৰিভিজন কৰিবলৈতো আমি আগত গোটেই চেপ্টাৰটো পঢ়িব লাগিব একজেক্টলি তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগত যদিহে ইয়াৰ বিষয়ে অলপমান পঢ়িছা তেনেহ'লে ভাল কিন্তু এই পাৰ্টিকুলাৰ ভিডিঅ'টোত সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে যোনে এই চেপ্টাৰটোৰ বিষয়ে অলপমান কিবা কিবি জানে যাৰ কিবা কিবি ডাউট আছে বা যাৰ কমপ্লিট হৈ গ'ল অলৰেডি পঢ়ি পেলাই জাষ্ট এবাৰ প্ৰপাৰলি ৰিভিজন কৰিব বিচাৰিছে আৰু প্ৰপাৰ ৰিভিজন মই এঘণ্টা ৰেপিড ৰিভিজনৰ কথা নাই কোৱা ঠিক আছে তো ইয়াত আমি কি কৰিম ইয়াত আমি তোমালোকৰ কিতাপত থকা গোটেই কিতাপ মানে সেই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ এটা বস্তু তন্ন কৰি ৰিভাইজ কৰিম হ'ব আৰু লগতে তাত থকা গোটেই কিতাপখনৰ প্ৰতিটো প্ৰশ্ন কৰিম লগতে একেবাৰে লাষ্টত মই তোমালোকক দেখাম একেবাৰে লাষ্টত তোমালোকে কিছুমান ট্ৰিকি কুৱেশ্যনছ কৰিবা কিছুমান ট্ৰিকি টাফ কুৱেশ্যন যিবোৰ পৰীক্ষাত আহে বা তেনেকুৱাবোৰ কৰিবলগীয়া হয় এগেইন ইয়াত কিছুমান মাজে মাজে তোমালোকে কিছুমান নতুন কথা শিকিবলৈ পাবা কিয়নো কি হয় পৰীক্ষাত আজিকালি তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা নকৰে যে কিতাপত এনেকৈ আছে তো কিতাপৰ পৰা একজেক্ট দি দিম কিছুমান টুইষ্ট লগাই বা তোমালোকে কনচেপ্টবোৰ সঁচাকৈ জানিছা নাই বহুপদৰ কনচেপ্টবোৰ জানিছা নাই শূন্যৰ কনচেপ্টবোৰ জানিছা নাই তো তেনেধৰণে দিব মাত্ৰাৰ কনচেপ্টবোৰ জানিছা নাই সঁচাকৈ জানিছা নাই যে মাত্ৰা লিখা আছে তো পৰীক্ষাত অকল এইটো নুসুধে তোমালোকক যে মাত্ৰাটো লিখা বুলি এই মাত্ৰা কিমান কোৱা কিছুমান কনচেপ্টৰ কুৱেশ্যন দিব পাৰে তো আমি গোটেই ভিডিঅ'টোত বুজিম হ'ব এগেইন মই তোমালোকক যেহেতু মই নিজে মেট্ৰিকত ৰেংক পোৱা মই নিজে হায়াৰ ছেকেণ্ডেৰীত ৰেংক পোৱা মই নিজে IITত পঢ়া দিল্লী ইউনিভাৰ্চিটিত পঢ়া চ' মই তোমালোকক এজন ক্লাছ 10ৰ ছাত্ৰই কেনেকৈ পঢ়িব লাগে হিচাপে নিশিকাওঁ মই এজন ক্লাছ 10ৰ ছাত্ৰ যিজনে অল আছাম ৰেংক পাব পাৰিব তোমালোকৰ কথা কৈছো তেওঁলোকে কেনেকৈ পঢ়িব লাগে তেওঁলোকে কেনেকৈ পঢ়িব লাগে সেইটো ষ্টাইলত পঢ়াম হ'ব তো মাজে মাজে আমি অলপমান ট্ৰিকি কুৱেশ্যন কৰিম মাজে মাজে আমি অকণমান পজ ল'ম মাজে মাজে আমি অকণমান ৰেষ্ট ল'ম হ'ব তোমালোকে আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বহি লৈছা নোটবুকখন উলিয়াই লৈছা আৰু মোৰ লগত প্ৰেক্টিচ কৰিব বাবে লৈছা পেনৰ ৰিফিল খতম হ'ল বুলি কয় মাজতে গুচি নাযাবা যে বেঞ্জিত দা পেনৰ ৰিফিল খতম হ'ল বা মোৰ ডাটা খতম হ'ল মই পানী অকণ খাই লওঁ তোমালোকেও পানী অকণ খাই লোৱা তাৰপিছত আমি একদম পুৰা যাম হ'ব তো কাহিনীটো এইটো খালে নাই পানী হ'ব তো কাহিনীটো এইটো যে বেঞ্জিত দা যেতিয়া আমি এই পাৰ্টিকুলাৰ চেপ্টাৰটো পঢ়িম তেতিয়া তোমালোকে দেখা পাবা যে চেপ্টাৰটো একদম কম কনচেপ্ট আছে একদম কম কনচেপ্ট কিন্তু তাৰ মেথছবোৰ কৰিবৰ কাৰণে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব আৰু কনচেপ্টবোৰ একদম কম মই তোমালোকক কনচেপ্টবোৰ জাষ্ট এবাৰ দেখাই দিছোঁ চোৱা ঠিকে আছে চেপ্টাৰটো আছে কি চেপ্টাৰটোত আছে তোমালোকৰ বহুপদৰ বিষয়ে মানে বহুপদ কি হয় পদ কি হয় সহগ কি হয় মাত্ৰা কি হয় তো তাৰ বিষয়ে আমি প্ৰথমতে পঢ়িম হ'ব তাৰপিছত আমি জানিম বহুপদৰ চিত্ৰ এতিয়া চাবা দেই এই বহুপদৰ লেখ চিত্ৰ কাহিনীটোত তোমালোকক অকল শূন্যৰ কথা কোৱা হৈছে পৰীক্ষাত কেতিয়াবা মাত্ৰাৰ কথা সুধিব পাৰে তো আমি সেই মাত্ৰাৰ কথাখিনি পঢ়িম যদি তোমালোকৰ কিতাপত ডাইৰেক্টকে নাই কিন্তু তোমালোকে জানিব লাগিব তাৰপিছত আহিলে শূন্য আৰু সহকৰ সম্পৰ্ক চবেই জানো বেঞ্জিত দা আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আলফা বিটা ইকুৱেল চি বাই এ কিবা কিবি তো সেইখিনি আমি পঢ়িম হ'ব তাৰপিছত আমাৰ কাম হ'ব গোটেই চেপ্টাৰত থকা চব এক্সাৰচাইজৰ কুৱেশ্যনবোৰ কৰা কিয়নো পৰীক্ষাত চবতকৈ বেছিকৈ তোমালোকৰ এক্সাৰচাইজৰ কুৱেশ্যনখিনিৰ লগত ৰিলেটেড থকা কুৱেশ্যনেই দিব তাৰ লগতে কিছুমান ট্ৰিকি কুৱেশ্যন দিব আৰু সেইখিনি আমি ইয়াত পঢ়িম এইখিনি হৈ যাব তোমাৰ ট্ৰিকি কিনো হৈ গৈছে বেঞ্জিত দা ভাগৰ টাইপটো হা তো একদম লাষ্টত আহি যাব কি কুৱেশ্যন ট্ৰিকি আৰু লগতে টাফ হ'ব এতিয়া শুনা এই গোটেই চেপ্টাৰটোৰ মই চব কুৱেশ্যনবোৰ উইথ সলিউশ্যনছ মই ইয়াত এই পিপিটিটো দি থৈছোঁ হ'ব তো এই পিপিটিটো তোমালোকে ডেছক্ৰিপশ্যনত গ'লে লিংক এটা পাবা সেই লিংকটোত গৈ পেলাই তোমালোকে ডাউনলোড কৰিব পাৰিবা কিন্তু কাহিনীটো এইটো যে তাৰ এটা পাছৱৰ্ড থাকিব চৰি তোমালোকে আধা দেৰি নহ'লে গুচি যাবা নহয় তো তাত এটা পাছৱৰ্ড থাকিব আৰু সেই পাছৱৰ্ডটো মই ক্লাছটোৰ মাজত ক'ৰবাত তোমালোকক কৈ দিম তো তোমালোকে যেতিয়া সেই পাছৱৰ্ডটো দিবা তেতিয়া তোমালোকে সেই পিপিটিটো ডাউনলোড কৰিব পাৰিবা আৰু চব প্ৰশ্ন উত্তৰ উইথ সলিউশ্যন দেখিছেনে কেনেকৈ মই ষ্টেপ বাই ষ্টেপ সলিউশ্যনবোৰ দি থৈছোঁ তো তোমালোকে গোটেই সলিউশ্যনবোৰ পাই যাবা হ'ব গোটেই সলিউশ্যনবোৰ তোমালোকে পাই যাবা এনেকৈ গোটেইবোৰ লিখি থোৱা থাকিব পৰীক্ষাত কেনেকৈ লিখিব লাগে তেনেকৈ সলিউশ্যনবোৰ বনাই থোৱা থাকিব কিন্তু এগেইন ক্লাছটো কৰিলে তোমালোকে এই নোটছখিনি বুজাত সুবিধা হ'ব সেইটো কাৰণে মই তোমালোকক ক্লাছটো কৰিবলৈ বেছি অনুগ্ৰহ কৰিম এণ্ড দেন
ক্লাছটো হোৱাৰ পিছত তোমালোকে নোটছখিনি ডাউনলোড কৰি পেলাই ৰিভাইজ আকৌ বোলে পুৰা ফাষ্ট 10 মিনিটৰ ৰিভাইজ কৰিব বিচাৰিছা কৰিব পাৰিবা ওকে গ্ৰেট গ্ৰেট সো এতিয়া আমি ধুনীয়াকৈ আহোঁ আমাৰ কাহিনীটোলৈ প্ৰথমতে আমি কৰিম কনচেপ্টছবোৰ ৰিভাইজ কৰিম ঠিক আছে বেঞ্জিতা ৰিভাইজ কৰোঁ তো ইয়াত তোমালোকে এইকেইটা টাৰ্ম পাবাচোন এইকেইটা টাৰ্ম এতিয়া এই আটাইকেইটা টাৰ্ম একদম ইজি ইজি টাৰ্ম হয়নে চলক সহক পদ ঘাত মাত্ৰা আৰু বহুপদ এতিয়া তোমালোকে সুধিবা নহয় তাৰ কাৰণে আমি এটা কাম কৰোঁ আমি নৰ্মেল ইকুৱেশ্যন এটা লওঁ একদম নৰ্মেল ইকুৱেশ্যন এটা কি ইকুৱেশ্যন লওঁ কিবা এটা ধৰি লোৱা 3x³ প্লাছ 4x টু দি পাৱাৰ 5 প্লাছ 2x প্লাছ 0 প্লাছ 3 হ'ব তো এইটো আমি লৈ ললোঁ এতিয়া প্ৰথম ৱৰ্ডটো কি প্ৰথম ৱৰ্ডটো হ'ল চলক প্ৰথম ৱৰ্ডটো কি প্ৰথম ৱৰ্ডটো চলক এতিয়া চলক কোনবোৰ আৰে বেঞ্জিত দা এনেকুৱা এটা পদত মানে এনেকুৱা এটা বস্তু এটা আমি কি হয় এইটো বহুপদ হয় আমি এইটো জানিম কিয় বহুপদ হয় বাট ষ্টিল তোমালোকে এনেকুৱা এটা বহুপদত যিবোৰ বস্তুৰ তোমালোকৰ নিৰ্দিষ্ট মান নাই বা যিকোনো মান ল'ব পাৰে সিহঁতি এতিয়া ইয়াত কোনটো ইয়াত বেঞ্জিত দা এই x2 এই x2 এই x2 এইকেইটা কি এইকেইটা হৈছে চলক চলক কিয় কিয়নো ইহঁতে যিকোনো মান ল'ব পাৰে চোৱা যেটো আমাৰ 3 আছে 3 মানটো 3 বুলি জানো এটো 3 মানটো 3 বুলি জানো 4 মান 4 5 ৰ মান 5 কিন্তু x ৰ মানটো 1 ও হ'ব পাৰে x ৰ মানটো 100 ও হ'ব পাৰে আমি নাজানো ৰাইট তো সেইটো কাৰণে ইহঁতক আমি কি বুলি কওঁ ইহঁতক আমি কৈছো বেঞ্জিত দা কি বুলি কৈছো ইহঁতক বেঞ্জিত দা আমি কৈছো চলক বুলি ইহঁতক বেঞ্জিত দা আমি কি বুলি কৈছো চলক বুলি ঠিক আছে চলকটো আমি বুজি পালো নেক্সট আহিলে সহক এই চলকৰ লগত যিটো মাল্টিপ্লাই হৈ থাকে তাক আমি কি বুলি কওঁ তাক আমি কওঁ সহক ঠিক আছে চলকৰ লগত যিটো পূৰণ হৈ থাকে তাক আমি কি বুলি কওঁ সহক তেতিয়াহ'লে বেঞ্জিত দা এই লাষ্টত থকা তিনিটো সহক হয় নহয় এই লাষ্টত থকা তিনিটো সহক হয় নহয় এই লাষ্টত থকা তিনিটো সহক কিন্তু তিনিৰ লগত একচুয়ালি কিমান পূৰণ হৈ আছে 1 আৰু এই যদি 1টোক যদি আমি ভালকৈ লিখো x টু দি পাৱাৰ 0 মানে 1 নহয় তো মানে ইয়াৰ লগত 3 ইনটু x টু দি পাৱাৰ 0 হৈ আছে বুজি পালো সো এই তিনিটো এটা সহক হল তো তোমালোকে কেতিয়া এটো ভুল নকৰিবা মই তোমালোকক দেখাম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা কিছুমান ট্ৰিকি নহয় মানে ইজি কিন্তু তোমালোকে ভাবিব নোৱাৰা তোমালোকৰ ভুল হৈ যাব তেনেকুৱা কিছুমান এমসিকিউজ আহে যাৰ কাৰণে আমি এই বস্তুটো বুজিব লাগিব কোন ভুল এই বস্তুটো আমি বুজিব লাগিব যে ইয়াত 3x টু দি পাৱাৰ 0 আছে তো 3 টো এটা সহক হ'ব ঠিক আছে এই কলনে কি হল নেক্সট আহিলে ঘাতটোৰ ইংৰাজীটো হৈছে পাৱাৰ তো মানে কি এই ওপৰত যিগিটা আছে সেই আটাইগিটা হৈ গল ঘাত এটা ঘাত তো ইয়াত ঘাত কি আছে ইয়াত ঘাত আছে তোমাৰ এই 3টো এই 5টো ইয়াত 1 এটা আছে আৰু ইয়াত 0 তো ঘাত কি হৈ গল 3 হয়নে 5 সেকে 4x টু দি পাৱাৰ 5 আছিলে 2x ত থাকিলে x টু দি পাৱাৰ 1 তো 1 আৰু একদম লাষ্টত 3 আছিলে তো 3 ইনটু x টু দি পাৱাৰ 0 তো ইয়াত হৈ গল 0 হল তো এইগিটা কি এইগিটা হৈ গল আমাৰ ভাগৰ ঘাত ঠিক আছে ঘাত আমাৰ হৈ গল এটা লাষ্টৰটো আহিলে মাত্ৰা কি এই যে ঘাত গিটা যে পালো এই ঘাত গিটাৰ আটাইতকৈ ডাঙৰ যেটো ঘাত হেতুৱে হ'ব মাত্ৰা আটাইতকৈ ডাঙৰ যেটো ঘাত হেতুৱে হ'ব কি মাত্ৰা এটা ইয়াত কোনটো সবতকৈ ডাঙৰ 5টো তো ইয়াৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা হ'ব 5 হল এই বহুপদটোৰ মাত্ৰা হ'ব 5 এটা ইয়াত পদ কোনবোৰ পদ হৈছে সেইবোৰ যোগ বা বিয়োগৰে যিবোৰ সেপাৰেট হৈ আছে মানে চোৱা 3x³ টো এটা পদ প্লাস 4x টু দি পাৱাৰ 5 টো এটা পদ ধৰিবা ইয়াত যেনিবা মই প্লাস নাছিলে এনে জাস্ট বুজাবৰ কাৰণে মাইনাস তো মাইনাস 2x টো এটা পদ আৰু প্লাস 3 টো এটা পদ হ'ব তো এই যে কেইবাটাও যে পদ আছে এই কেইবাটাও পদ থকাৰ কাৰণে ইয়াক আমি কি বুলি কওঁ বহুপদ হল তো এইকনলৈকে আমাৰ খেলি মেলি নাই এতিয়া মই যেনিবা তোমালোকক এমসিকিউ এটা দিলো একদম ইজি এটা ঠিক আছে তো মই তোমালোকক কলো বেলেগ কোৱেশ্চন কৰিম ঠিক আছে মই তোমালোকক কলো যে 4x plus 9x to the power 7 plus 2x³ plus 21 হ'ব plus 21 তো মোৰ ভাগৰ কোৱেশ্চনটো হ'ল কি হ'ল মোৰ কোৱেশ্চনটো হ'ল যে ইয়াত আটাইতকৈ ডাঙৰ মাইনাস আটাইতকৈ ডাঙৰ সহকটো কি অপশন এ 4 অপশন বি 7 অপশন সি 2 আৰু অপশন ডি 21 কোৱা আটাইতকৈ ডাঙৰ সহকটো 7 নেকি কোনোবাই 7 কৈছা নেকি
7 টো আটাইতকৈ ডাঙৰ ঘাত হে, আটাইতকৈ ডাঙৰ সহগ নহয়। আটাইতকৈ ডাঙৰ সহগ কোনটো হ'ব? 21 টো। এই ইয়াৰ চলকৰ আগত যিটো মাল্টিপ্লাই হৈ থাকে, চলকৰ আগত যিটো মাল্টিপ্লাই হৈ থাকে, তাকে আমি কি বুলি কওঁ? সহগ। ইয়াৰ আটাইতকৈ ডাঙৰ সহগ কোনটো? 21। এই পৰীক্ষাত বহুতে লৰালৰি কৰি পেলাই ভুল কৰি থৈ আহিব যে আটাইতকৈ ডাঙৰ এইটো, তো আমি মাত্ৰাৰ কথাহে কিতাপত পঢ়িছো, তো 7টো লিখি দিম। কিন্তু 7টো নহয়। সহগ বুলি ক'লে এইটো। ঘাত বুলি ক'লে, যেনিবা মই ঘাত বুলি ক'লো, সহগ নহয়, মই যেনিবা ক'লো যে ঘাতটো কোৱা। এতিয়া কোনটো হ'ব? আটাইতকৈ ডাঙৰ ঘাত কোনটো হ'ব? হা, তেতিয়া এই 7টো হ'ব। বুজি পালো? বুজি পালো। আৰু মাত্ৰা বুলি ক'লেও সেই 7টো হ'ব। হ'ল? ধুনীয়া, 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 ধুনীয়া। আৰু ইয়াত কেইটা পদ আছে কেতিয়াবা সুধিব পাৰে। ইয়াত কেইটা পদ আছে? এটা, দুটা, তিনিটা, চাৰিটা। তো পদ কেইটা? চাৰিটা। ইজি। তো আমি এতিয়া ৰিভাইজ কৰিলো। অকে, আমি চলক বুজি পালো, যাৰ মান সলনি হৈ থাকে, যেনেকে এক্স ৱাই বোৰ থাকিলে। আমি সহগ বুজি পালো, চলকৰ আগত পূৰণ কৰি থোৱা সংখ্যাকেইটা। আমি পদ বুজি পালো, তাত যিকেইটা এড হৈ আছে, প্লাছ মাইনাছ যিকেইটা আছে। আমি ঘাত বুজি পালো, সিহঁতৰ ওপৰত যিকেইটা পাৱাৰ আছে সেইকেইটা আমি ঘাত বুলি জানিলো। মাত্ৰা আমি বুজি পালো, মাত্ৰা কি আছিলে? যে সেই ঘাতকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো সেইটো মাত্ৰা, আৰু বহুপদ মানে আটাইবোৰ পদকেইটা লাগি থকাটোকে আমি কি বুলি কওঁ? বহুপদ। হ'ল, বহুপদ হ'ল। এতিয়া এই বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি, আমি তাক বেলেগ বেলেগ নাম দিছো। আমি তাক কি নাম দিছো? বেলেগ বেলেগ নাম। যেতিয়া কোনোবা এটা বহুপদৰ মাত্ৰা 0 হ'ব, যেতিয়া কোনোবা এটা বহুপদৰ মাত্ৰা কিমান হ'ব? 0 হ'ব, তেতিয়া আমি সেই বহুপদটোক কি বুলি ক'ম? তেতিয়া আমি সেই বহুপদটোক ক'ম ধ্ৰুৱক। ধ্ৰুৱক মানে কি? সিহঁতৰ মানৰ সলনি নহয়। ধ্ৰুৱক মানে কি? সিহঁতৰ মানৰ সলনি নহয়। তুমি মোক কোৱাচোন, যেতিয়া বহুপদ এটাৰ মাত্ৰা 0, যেতিয়া বহুপদ এটাৰ মাত্ৰা 0, মানে এনেকুৱা হ'বনে 7? মানে অকল 7, বহুপদ এটাৰ মাত্ৰা 0 মানে অকল 7, x টু দি পাৱাৰ 0 আছে। তো ইয়াৰ xৰ মান তুমি 1000 বহুৱা, 1 লাখে বহুৱা বা 1 কোটিয়ে বহুৱা, ইয়াৰ মানটো 7 থাকিবনে? কিন্তু ইয়াত আছেহে 7 আৰু একো নাই, হয় নহয়? তো সেইটো কাৰণে যিবোৰৰ মাত্ৰা 0 থাকে সেইবোৰক আমি কি বুলি কওঁ? ধ্ৰুৱক। ইংৰাজীত কনষ্টেণ্ট বুলি কোৱা হয়। কনষ্টেণ্ট মানে কি? তাৰ ভাগৰ মানৰ একো পৰিৱৰ্তন নহয়। হৈ গ'ল, ধ্ৰুৱক হৈ গ'ল। তাৰপিছত আহিলে ৰৈখিক। কি? যেতিয়া কাৰোবাৰ মাত্ৰা 1 হয়, তেতিয়া তাক আমি ৰৈখিক বুলি কওঁ। যেতিয়া কাৰোবাৰ মাত্ৰা 1 হয়, তেতিয়া তাক আমি কি বুলি কওঁ? তাক আমি ৰৈখিক বুলি কওঁ। হ'ব? আৰু তাৰপিছত আহিলে চলক। চৰি, দ্বিঘাত। দ্বিঘাত মানে কি? যেতিয়া মাত্ৰা 2 হয়। আৰু ত্ৰিঘাত মানে কি? যেতিয়া মাত্ৰা 3 হয়। তাৰপিছত তললৈ গৈ থাকিব, চতুৰ্ঘাত, তেনেকে গৈ থাকিব। বাট আমি ত্ৰিঘাতলৈকে জানিব লাগে। হ'ব? আমি ত্ৰিঘাতলৈকে জানিব লাগে। এতিয়া পৰীক্ষাত তোমালোকৰ এইখিনি চবেই জানে। মাত্ৰা 0 হলে ধ্ৰুৱক, মাত্ৰা 1 হলে ৰৈখিক, মাত্ৰা 2 হলে দ্বিঘাত, মাত্ৰা 3 হলে ত্ৰিঘাত। এইখিনি চবেই জানে। পৰীক্ষাত কি সুধিব গম পোৱা? পৰীক্ষাত তোমালোকক সুধিব যে তলৰ কোনটো ধ্ৰুৱক। প্ৰথমটো হৈ গ'ল যে তলৰ কোনটো বহুপদ। প্ৰথমতে সুধিব যে তলৰ কোনটো বহুপদ। এতিয়া তোমালোকে বহুপদ জানিবৰ কাৰণে এইবোৰ চাবা দেই। যেতিয়া x টু দি পাৱাৰ -1, 1/2, -2, এনেকুৱা কেতিয়াও ঘাত থাকিব নোৱাৰে এটা বহুপদত। এটা বহুপদত সদায় ধনাত্মক আৰু অখণ্ডহে মাত্ৰা ঘাত থাকিব পাৰে। ফৰ এক্সাম্পল ধৰি লোৱা মই তোমালোকক ক'লো এটা কিবা এটা দিয়া আছে, তোমাৰ x টু দি পাৱাৰ স্কুৱেৰ, 4x² প্লাছ 3x প্লাছ 9x টু দি পাৱাৰ -3। তো এইটো এটা বহুপদ হয়নে? এইটো এটা বহুপদ নহয়। কিয়নো ইয়াত এটা ঘাত আছে যিটো নিগেটিভ, -3। হ'ব? নেক্সট মই তোমালোকক ক'লো 1/x² প্লাছ 2x³ এইটো এটা বহুপদ হয়নে? এইটো এটা বহুপদ নহয়। কিয় নহয়? কিন্তু 1/x² টো এটা পদ। তো এইটো একচুৱেলি কি হয়? x টু দি পাৱাৰ -2 হয়নে? 1/x² মানে x টু দি পাৱাৰ -2। বুজি পাইছা? তো ইয়াৰ ঘাতটো x টু দি পাৱাৰ স্কুৱেৰ নহয়, ইয়াৰ ঘাতটো -2 হে। তো এইটো এটা বহুপদ নহয়। বুজিলা? তো যেতিয়াই আমি কোনোবা এটা ঠাইত এনেকুৱা 1/x টু দি পাৱাৰ কিবা দেখিম, তেতিয়া আমি গম পাম যে সেইটো এটা বহুপদ নহয়। হ'ব? আৰু যেতিয়া আমি এনেকুৱা দেখিম √(x), √(y), তেতিয়াও গম পাম যে সেইটো এটা বহুপদ নহয়। বহুপদ হ'বৰ কাৰণে সদায় ঘাতবোৰ 1, 2, 3, 4, 5, 6 তেনেকে 100 তেনেকে থাকিব লাগে। হ'ব? √(y) থাকিলে, 1/, থাকিলে বা মাইনাছ থাকিলে সেইকেইটাক আমি কেতিয়াও বহুপদ বুলি ক'ব নোৱাৰো। ঠিক আছে বেনজিতা। তাৰ পিছৰ কাহিনীটো হ'ল বহুপদৰ লেখ। মই এইকণতে তোমালোকক একদম ভালকৈ বুজাই দিছো দেই। এইকেইটা পৰীক্ষাত বহুতেই ইম্পৰ্টেণ্ট। তোমালোকৰ MCQ ক'ৰবাত নহয় ক'ৰবাত, হাফ ইয়াৰলি টেষ্টত, প্ৰি টেষ্টত বা মেট্ৰিকত ক'ৰবাত নহয় ক'ৰবাত পাবা। আৰু নাহিলেও তোমালোকে জানি থোৱাটো বহুত প্ৰয়োজন, কিয়নো কিছুমান প্ৰব্লেম চল্ভ কৰিবলৈ তোমালোকক লাগিব। হ'ল? সেইটো কি? ইহঁতৰ লেখবোৰ।
যদি তুমি এটা ধ্ৰুৱকৰ লেখ চোৱা চাবা দেই যদি তুমি ধ্ৰুৱকৰ লেখ একদম ইজিকে বুজা তোমালোকে বুজি লোৱা বুজি গলে হৈ গ'ল চোৱা তোমালোকে বুজি লোৱা বুজি গলে হৈ গ'ল তো যেতিয়া আমি লেখ থাকো আমি তাত কি কৰো এটাল হৈ গ'ল এক্স এক্সিস আৰু আনডাল হৈ গ'ল ওয়াই এক্সিস তো আমি এনেকৈ আঁকিছিলো হয় এতিয়া তোমালোকে মাত্ৰ অলপমান কনসেপ্টটো চেঞ্জ কৰি পেলাই বুজা লেখ আমি যিকোনো বস্তুৰ ক্ষেত্ৰত ৰাখিব পাৰো ইয়াৰ এক্সৰ ঠাইত আমি 9ত শিকিছিলো ভিটি বেগ আৰু সময়ৰ লেখ তো ইয়াত টি দিছিলো ইয়াত ভি দিছিলো তেনেকৈ আমি যিকোনো দিব পাৰো তো যেতিয়া আমি বহুপদৰ লেখ আঁকো তাত আমি কি কৰো এই যিডাল এক্স এক্সিস আছিলে এই এক্স এক্সিস ডালক আমি চলকৰ লেখ বুলি কওঁ মানে যেনেকৈ ধৰি লোৱা এই আটাইকেইটা আমাৰ হেৰি কি এই আটাইকেইটাত তোমাৰ ভাগৰ চলক কি চলক হৈছে এক্স এই আটাইকেইটাত চলক হৈছে এক্স হয় সো যেহেতু এই আটাইকেইটাৰ চলক এক্স সেইটো কাৰণে আমি কি ক'ম সেইটো কাৰণে আমি ইহঁতক এই যিডাল আছিলে এইডাল এক্স আছিলে এইডালক আমি এক্স অক্ষ হিচাপে আঁকিছো এই ওয়াই ডাল হৈ গ'ল সেই গোটেই বহুপদটোৰ মানটো মানে যদিহে আমি এই গোটেই বহুপদটোক পি অফ এক্স বুলি কওঁ পি অফ এক্স মানে কি পলিনমিয়েল অফ এক্স মানে এক্সৰ বহুপদ মানে ইয়াত কি বুজাইছে যে এই বহুপদটোত চলক হৈছে এক্স বুজি পালো এই বহুপদটোত চলক হৈছে এক্স সেইটো কাৰণে আমি কি কৰিছো ইয়াত আমি y দিয়াৰ ঠাইত আমি p of x দিব পাৰো বা y দিলেও দিব পাৰা y of x তোমালোকৰ লগত কথা হ'ব নৰমালি আমি p of x দিও বা এতিয়া আমি এডালত কি দিছো y of x হল এতিয়া তোমালোকক সুধিব পাৰে যেতিয়া আমি এটা ধ্ৰুৱক পাওঁ এই ধ্ৰুৱকটোৰ ভাগৰ যেতিয়া আমি লেখ থাকিম তেতিয়া লেখডাল কেনেকুৱা হ'ব শুনা ধ্ৰুৱকৰ লেখডাল সদায় x অক্ষৰ সমান্তৰালকৈ যায় কিয় তাত তোমাৰ x ৰ ভ্যালু যিমানেই থাকে তুমি ইয়াৰে চোৱা যদি x = 0 to x = 0 ৰ কাৰণে আমি p of x 7 পাম যেনিবা 7 to একনত x = 1 ৰ কাৰণেও 7 পাম 2 ৰ কাৰণেও 7 পাম 3 ৰ কাৰণেও 7 পাম তে আটাইকেইটা পইণ্ট লগ লগাই দিলে এনেকৈ 7 হৈ যাব নে যাব তো সেইটো কাৰণে আমি এই লেখডাল কি পালো যেতিয়া আমি এডাল ধ্ৰুৱকৰ লেখ আঁকো ধ্ৰুৱকৰ লেখডাল সদায় আমি কি পাওঁ মই বেলেগ এটা ৰং দি পেলাই আঁকিছো ৰবা সো ধ্ৰুৱকৰ লেখডাল আমি সদায় কি পাওঁ সদায় এডাল সমান্তৰাল ৰেখা পাওঁ কাৰ সাপেক্ষে এই এক্স অক্ষৰ সমান্তৰাল ৰেখা পাওঁ সেইটো হৈ গ'ল ধ্ৰুৱক সেইটো হৈ গ'ল কি সেইটো হৈ গ'ল ধ্ৰুৱক নেক্সট হ'ল ধ্ৰুৱকৰ পিছত আহিব তোমালোকৰ ৰৈখিকতো আমি সৰল ৰেখা পাওঁ কিন্তু ৰৈখিকৰ সৰল ৰেখাডালে এক্স অক্ষ কৰবাত কাটিব মানে এনেকে যাব বা এনেকে যাব বুজি পালা তোমালোকে ক'বা যে প্ৰথম ডালটো নাই কটা কাটিব যদিহে প্ৰথম ডাল এনেকে যায় মানে কি বুজিলো ধ্ৰুৱকৰ কাৰণেও আমি সৰল ৰেখা পাওঁ ৰৈখিকৰ কাৰণেও আমি সৰল ৰেখা পাওঁ মাত্ৰ ধ্ৰুৱকত এক্স অক্ষৰ সমান্তৰালকে থাকে ৰৈখিকত এক্স অক্ষৰ সমান্তৰালকে নাথাকে কৰবাত কাটিব হল একলৈকে আমি বুজি পালো যেতিয়া আমি দিকঘাত সমীকৰণৰ কথা পঢ়িম দিকঘাতৰ কাৰণে সদায় তুমি এনেকুৱা পাবা কেনেকুৱা অলপমান কাৰ্ভ টাইপৰ বুজি পালা কাটিবও পাৰে নাকাটিবও পাৰে তোমালোকে কাটিব নে নাকাটিব সেইটো কেতিয়াও ক'ব নোৱাৰা ধ্ৰুৱ দিকঘাতৰ ক্ষেত্ৰত ঠিক আছে তো এনেকুৱাটো হ'ব পাৰে বা অকমান তললে এনেকুৱাটো হ'ব পাৰে বুজিলা সেইটো হৈ গ'ল দিকঘাত ত্ৰিঘাতৰ ক্ষেত্ৰত অলপমান সিমিলাৰে হয় মাত্ৰ মই এফালে আঁকি দিছো ত্ৰিঘাতটো স্ক্ৰিনশ্বট মাৰ খাই গৈছে হা তো ত্ৰিঘাতটোত এনো কি হয় শুনিবা দেই ত্ৰিঘাতটোত কি হয় তোমালোকৰ সিমিলাৰ টাইপৰ কাহিনী হয় মাত্ৰ তোমালোকৰ তাত 3বাৰ কাটিব পাৰে মই বুজাম তোমালোকে কেনেকৈ বুজি পাবা ঠিক আছে তো তোমালোকৰ মে বি এনেকুৱা হ'ব এবাৰ কাটিলে দুবাৰ কাটিলে 3বাৰ কাটিলে এনেকুৱা মই বুজাম কেনেকৈ তোমালোকে গম পাবা ত্ৰিঘাতটো তোমালোকৰ ত্ৰিঘাতৰ কাহিনী নাহে মোষ্টলি এই ৰৈখিক দ্বিঘাত বা ত্ৰিঘাতৰ লেখডালৰ কথা সুধিব পাৰে হ'ব আৰু ত্ৰিঘাত আহিলেও আমি বুজিম কেনেকৈ হয় কেনেকৈ আমি মাত্ৰা গম পাওঁ বুজিম লেখৰ পৰা খেলিমেল নাই তো ৰিভিজন হ'ল নে আগৰ যদি জনা নাছিলো তেতিয়া এতিয়া জানি গলো তো হৈ গ'ল হ'ব তো সেইটো কাৰণে তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকিবা ধুনীয়া এতিয়া বেনজিত দা তাৰপিছত আহিলে বহুপদৰ শূন্যৰ কাহিনী বহুপদৰ কি বহুপদৰ শূন্য মানে কি আৰে বেনজিত দা একেবাৰে ইজি যদি আমি px = কিবা এটা পাইছো মই অথনি দিয়াতে ধৰি লোৱা 4x³ - 7x + 3 হল 4x³ - 7x + 3 তো ইয়াৰ শূন্য আমাক উলিয়াব ক'লে ইয়াৰ আমাক শূন্য কিমান সুধিলে তো মই যে কৈছিলো এই xৰ মানটো 1ও হ'ব পাৰে 2 হ'ব পাৰে 3ও হ'ব পাৰে 4ও হ'ব পাৰে আৰু 100ও হ'ব পাৰে তো এই xৰ যিটো মানৰ বাবে px0 হ'ব তাকে আমি শূন্য বুলি কওঁ মানে যেতিয়া আমি 4x³ - 7x + 3 = 0 বহাই পেলাই =0 বহালে এই xৰ মানটো যিমান পাম সেইটোৱে হ'ব শূন্য তো যদি আমি এটো কৰো
তুমি আমি পাইছো হয় না উৎপাদক বিশ্লেষণ কৰি পেলাই কৰো যে 4x কিউব মাইনাছ 7x প্লাছ 3 ইকুৱেল টু আমি 0 বহাই দিলো শূন্য উলিয়াব দিয়াৰ লগে লগে কিন্তু শূন্য উলিয়াব দিয়া মানে কি এই বহুপদটোৰ মানটো 0 হ'ব লাগিব এই বহুপদটোৰ মানটো 0 হ'ব লাগিব ঠিক আছে বেনজিটা যেতিয়া আমি বহাই দিম তেতিয়া আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো কেনেকৈ উৎপাদক বিশ্লেষণ কৰো এই 4 এ 3 এ আমি পূৰণ কৰো মানে 4 3 গুণ 4 3 গুণ কিমান 12 4 3 গুণ 12 এতিয়া এই 4 3 গুণ 12 হোৱাৰ পিছত আমি কি কৰো এই 12টোৰ উৎপাদকবোৰ ভাঙো আৰু তাৰ যদি হে যোগ আৰু বিয়োগবোৰ কিবা কিবি কৰি এই মাজৰ হাতটো পাব পাৰো তেতিয়াহলে আমাৰ হৈ গ'ল তেতিয়াহলে আমি নিশ্চিন্ত হয়নে তো এতিয়া আমি কি গম পাওঁ আৰু 4 যোগ 3 সদায় 7 হয় গতিকে আমি সেই মাজৰ যেটো আছে এটোক আমি কি লিখি দিম 7 টোক আমি লিখি দিম 4 + 3x + 3 হয়নে +3 is equal to 0 তো এতিয়া যেতিয়া ইয়াক আমি ভাঙিম তো আমি পাম 4x কিউব minus 4x minus 5x plus 3 equal to 0 plus 3 equal to 0 তো এতিয়া আমি 4x এটা কমন লৈ ললো x minus 1 পালো minus 3 এটা কমন লৈ ললো x minus 1 পালো equal to 0 এতিয়া তোমালোকে প্ৰশ্ন সুধিব পাৰা ইয়াৰ পিছত কি কৰিবা x minus 1 আমি আগত কৰি লম x minus 1 এটা কমন ললো 4x minus 3 এটা কমন ললো equal to 0 হ'ব চুকা চুকা ল'ৰা ছোৱালীকেইটা এইটো পটককৈ কৰি দিব পাৰে এতিয়া যিখিনি অকমান মাজত থাকে সিহঁতৰ লাগে কনফিউজন কি কনফিউজন লাগে শুনিবা দেই তোমালোকে যদি আগতে কৈছা তেতিয়াহলে হৈ গ'ল কিন্তু তোমালোকে পৰীক্ষাত প্ৰশ্ন সুধিব পাৰা যে বেনজিত দা ইয়াত আমি -3 কিয় কমন ললো আৰে 3x আৰু 3 টো আমি +3 কমন লব পাৰো কিন্তু +3 কমন ললে ইয়াত কি আহিব -x + 1 কিন্তু আমাক কি লাগে আগৰটো x - 1 আছে নেক্সট স্টেপটোত আমি হেতু কমন লব লাগিব যাতে ইয়াত কমন লোৱা আৰু ইয়াত কমন লোৱা দুটা সেম থাকে বুজি পাইছা হেতু কাৰণে আমি কি কৰিলো +3 লোৱাৰ ঠাইত -3 কমন ললো যাতে আমাৰ x - 1 কমন লয় তো আমি সদায় ভাবু কেনেকে অংকটো আমি কেনেকে ভাবু প্ৰথমতে আমি এটো কৰো 4 প্ৰথমতে আমি কি কৰো এই 4টোৱে এই 3টোৱে পূৰণ কৰি দিও এইগিটা পূৰণ কৰি পেলাই আমি যেটো পাও তাৰ উৎপাদক বিশ্লেষণ কৰি লও আৰু যদিহে আমাৰ যোগ বিয়োগ কৰোতে কেতিয়াবা সেই মাজৰ সংখ্যাটো আহে তেতিয়াহলে আমাৰ হৈ গল ইয়াতটো মিলিয়ে আছিল 4 যোগ 3 কৰাৰ লগে লগে আমাৰ 7 হৈ গল গতিকে আমি কি কৰি দিলো হেতু কৰি দিলো যে -4 + 3x + 3 = 0 হল আচ্ছা এই ভাঙি দিলো তাৰপিছত আমি প্ৰথমতে কমন ললো সেকেন্ডটোত আমি কমন এনেকে লবলৈ চেষ্টা কৰো যাতে সেই পাৰ্টিকুলাৰ বস্তুটো কমন লোৱাৰ কাৰণে ইয়াত যেটো থাকি গৈছিলে পূৰণ সেই সেম বস্তুটো ইয়াতো যাতে আহে তো আমি সেইখিনি কৰিলো তাৰপিছত আমি এটো পালো এতিয়া যেতিয়া x - 1 * 4x - 3 = 0 হ'ব যেতিয়া এইটো 0 হ'ব তেতিয়া আমি বুজি পালো যে a2 = 0 হ'ব a2 = 0 হ'ব লাগিব মানে যিকোনো এটা 0 হলে হ'ল এটো কাৰণে আমি কি লিখো x - 1 = 0 x - 1 = 0 তো ইয়াৰ পৰা আমি কি পালো x = 1 হল বা আৰু ইটো হ'ব পাৰে 4x - 3 = 0 4x - 3 = 0 so ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি x = পাই যাম 3/4 আৰে বেনজিত দা এই 3 টো এফালে লৈ আহিলো +3 হৈ গল আৰু এই 4 টো পূৰণ হৈ আছে এফালে ডিভাইড হৈ যাব তো 3/4 হল তো ইয়াৰ শূন্য কোন দুটা হল ইয়াৰ শূন্য হল x = 1 আৰু x = 3/4 হল তো এইখিনি আমি বুজি পালো শূন্য কেনেকৈ উলিয়াব লাগে বুজিলো আৰু শূন্য উলিয়াবলৈ আমি কি কৰো জাস্ট সেই বহুপদটো ইকুৱেল শূন্য বহুৱাই লওঁ ঠিক আছে বেনজিত দা এতিয়া শূন্য মানে লেখত কি হয় শূন্য মানে লেখত কি হয় আৰে একেবাৰে ইজি অলপ আগত যে শিকিছিলো সেই যদি হে লেখ ডালে যিকোনো লেখেটো দীঘঘাত হ'ব পাৰে ত্ৰিঘাত হ'ব পাৰে তেনেকুৱা কিবা হ'ব পাৰে যিকোনো এডাল লেখে যদিহে সেই ডালৰ যিকোনো এডাল লেখে যদিহে এই যেডাল চলকৰ অক্ষ আছিলে x অক্ষডালক যেটা বিন্দুত কটাকটি কৰে তাক আমি কি বুলি কম তাকে আমি সেই পাৰ্টিকুলাৰ বহুপদটোৰ আমি শূন্য বুলি কম মানে বেনজিত দা এডাল লেখক মানে কোনোবা এটা লেখত এই অক্ষডালক যিমান বিন্দুত কাটিছে তেনে মই তোমালোকক যদি সুধো যে এই লেখডালৰ শূন্য কেইটা তাহলে তোমালোকে কি বুলি কবা এই লেখডালৰ শূন্য কেইটা বেনজিত দা আৰে চাও কিমানত কাটিছে 1 2 3 4 5 6 তো শূন্য কেইটা 6টা শূন্য কেইটা 6 একলে খেলিমেলি নাই ধুনীয়া এতিয়া তোমালোকৰ লেখৰ পৰা শূন্য সংখ্যা উলিয়াব পাৰিবা মই আশা কৰো ইয়াত কেইটা হ'ব ইয়াত হ'ব দুটা কিয়নো ইয়াত দুটাত কাটিছে ইয়াত অকল এটাত কাটিছে বা চুইছে ইয়াত এটাত কাটিছে বা চুইছে তো এটো হৈ গল এটা মানে স্পৰ্শ কৰিলেও আমি শূন্য বুলি ধৰো কাটকুট তকৈ যদি স্পৰ্শও কৰে তেতিয়াও আমি শূন্য বুলি ধৰো আৰু তাৰ পিছত ইয়াত কেইটা ইয়াত হৈ গল 0
এতিয়া পৰীক্ষাত তোমালোকৰ কেতিয়াবা শূন্যৰ কথা নুসুধি মাত্ৰাৰ কথা সুধিব পাৰে। শূন্যৰ কথা নুসুধি কিহৰ কথা সুধিব পাৰে? মাত্ৰাৰ কথা সুধিব পাৰে। তো আমি মাত্ৰাৰ কাৰণেও বুজি লওঁ। মাত্ৰাৰ কাৰণে তোমালোকৰ কিতাপত নৰ্মেলি দিয়া হোৱা নাই, কিন্তু আমি বুজিব লাগিব। কেৱল পৰীক্ষাত আহিব বুলিয়েই নহয়, আমি এইটো কাৰণেও বুজিব লাগিব, কিয়নো আমি পঢ়ি আছো, আমি মেথছ পঢ়ি আছো, হয় না? আমি পৰীক্ষাৰ কাৰণে পঢ়া নাই, আমি অভাৰঅল মেথছ পঢ়িম। পিছত আমি বহুত ডাঙৰ ডাঙৰ কিবা কিবি পঢ়িব লাগিব, তাত আমাৰ প্ৰয়োজন হ'ব। এতিয়া শুনা, পৰীক্ষাটো আহিব পাৰে, মাত্ৰাৰ কাহিনীটো পৰীক্ষাটো আহিব পাৰে। শুনা, আমিতো শূন্যটো বুজি পালো, যে x অক্ষক যিমানটা বিন্দুত কাটে সেইটোৱে শূন্য। মাত্ৰাৰ কাহিনীটো অলপমান বেলেগ হয়, অকণমান বেলেগ হয়। মই বুজাই দিলে বুজি যাবা। চোৱা, সো ধৰি লোৱা তোমাৰ ভাগৰ, এয়া তোমাৰ ভাগৰ লেফ্ট হ'ব। তো এক্স অ এক্স ডেছ হ'ল, ৱাই অ ৱাই ডেছ হ'ল। এইটো তোমালোকৰ লেফ্ট। এতিয়া ইয়াত আমি যিকোনো এটা লেখ আঁকি লওঁ, যিকোনো এটা লেখ মানে ইংৰাজীত গ্ৰাফ। ৰবা, এনেকে নহয়, এনেকে আঁকিলো হ'ব। এতিয়া ইয়াত যদি তোমাক যদি মই প্ৰথমতে সুধো যে ইয়াত শূন্য কেইটা, তোমালোকে ডাইৰেক্ট ইজিকে কৈ দিবা যে অকে বেনজিদা এক্স অক্ষক ইয়াত কাটিছে, গতিকে ইয়াৰ শূন্য, এই পাৰ্টিকুলাৰটো শূন্য কেইটা? এক। এই পাৰ্টিকুলাৰটো শূন্য, এই পাৰ্টিকুলাৰ বহুপদটোৰ শূন্য এক। কিন্তু মই তোমাক সুধিলো মাত্ৰা কিমান। তো শূন্য যেটা হয় মাত্ৰা সিমানটা নহ'বও পাৰে, মাত্ৰা সদায় তাতকে বেছিও হ'ব পাৰে। কম কেতিয়াও নহয়, কিন্তু বেছি হ'ব পাৰে। বুজিলা? যেনেকে ইয়াত এটাত কাটিছে নহয়, গতিকে এই সেইটো বুলি ৰৈখিক নহয়, ইয়াৰ মাত্ৰা এক নহয়, ইয়াৰ মাত্ৰা দুই তিনি যিকোনো হ'ব পাৰে। তাৰ কাৰণে আমি কি কৰো? তাৰ কাৰণে আমি এডাল সমান্তৰাল, ৰবা দেই, এই যিডাল এক্স অক্ষ আছিলে তাৰ এডাল সমান্তৰাল সৰলৰেখা আঁকো হ'ব। তো এই সমান্তৰাল সৰলৰেখাডালে, মই বেলেগ এটা কালাৰ লৈ লওঁ, এই সমান্তৰাল সৰলৰেখাডালে চবতকৈ বেছি যিমানটা বিন্দুত কাটিব সেইটোৱে হ'ব তাৰ মাত্ৰা। তেতিয়াহ'লে বেনজিত দা, এইডালে দেখোন, এই ডট ডালে দেখোন অকল এটাহে কাটিছে, মানে কি ইয়াৰ মাত্ৰা এক নেকি? মই তোমাক কি বুলি ক'লো? সেই ৰেখাডালে চবতকৈ বেছি যেটা বিন্দুত কাটিব। মানে তুমি যিকোনো এডাল আঁকি দিলে নহ'ব, তুমি সেইডাল এনেকে ওপৰলে তললে চাব লাগিব। বুজি পালা? ইয়াত আঁকিলো, নাই হোৱা, তো মই কি কৰিলো, এনেকুৱাত যদি দি দিওঁ, মই নিজে তুমি চালেই গম পাবা যে ইয়াত দিলে চবতকৈ বেছি কাটকুট কৰিব, হয় নহয়? এই পাৰ্টিকুলাৰ পইণ্টটোত দিলে চবতকৈ বেছি কাটকুট কৰিব, ওপৰলে দিলে নাইকিয়া হৈ যাব, তললে আনো নাইকিয়া হ'ব। তো এই কণতে কিমানটা বিন্দুত কাটকুট কৰিব আমি গম পাওঁ। এতিয়া আমি দেখা পাম যে অকে ইয়াত এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, মানে 1 2 3 4 5। তো এইটো কি হ'ব? এইটো হ'ব তোমাৰ ভাগৰ এটা। ইয়াৰ মাত্ৰা কিমান? ইয়াৰ মাত্ৰা 5। ইয়াৰ মাত্ৰা 5। বুজি পালো? ইজি হয় নে? ইজি হয়। জাষ্ট আমি সেই অক্ষডালৰ, এই চলকৰ অক্ষডালৰ সমান্তৰালকে আঁকি চাম, আৰু সেই সমান্তৰাল ৰেখা দিলে যিমানটা বিন্দুত কাটকুট কৰে মেক্সিমাম, তাকে আমি কি বুলি ক'ম? তাক আমি ক'ম মাত্ৰা। কিন্তু সেই ৰেখাডাল আমি এনেকে দিব লাগিব যাতে আমি সেই মেক্সিমামটো দেখা পাওঁ, সেই মেক্সিমামটো আমি দেখা পাওঁ। ইজি। তেতিয়াহ'লে বেনজিত দা কৰাচোন, তেতিয়াহ'লে বেনজিত দা কৰোচোন ব'লা। ধৰি লোৱা মই তোমালোকক একদম ইজি এটা দিছো, একদম ইজি এটা দিছো। হা, এইফালে এক্স, এইটো ৱাই, তো এইডাল তোমাৰ ভাগৰ পি অফ এক্স। কোৱা, এই পি অফ এক্সৰ, মাত্ৰা কিমান? শূন্য নাই সোধা দেই, মাত্ৰা সুধিছো। শূন্য নাই সোধা, মাত্ৰা সুধিছো। মাত্ৰা কিমান? আৰে বেনজিত দা, কিনো ডাঙৰ কথা, ইমান ইজিটো দিছে। কেইটা বিন্দুত কাটকুট কৰিছে? এটা, দুটা। তো মাত্ৰা কিমান? মাত্ৰা 2। শূন্য কিমান? শূন্য এটাও নাই। শূন্য কিমান? শূন্য এটাও নাই। সেই পাৰ্টিকুলাৰ সেম মই যেনিবা তোমাক এনেকে দিলো, এতিয়া তুমি ক'ব লাগে। সেইটো বহুপদ, কি বহুপদ আঁকিছো মইহে জানো, ৰবা ভালকে আঁকিছো এটা, ৰবা। ইয়াৰ মাত্ৰা কিমান? টাচ কৰিছে দেই, এইকণত টাচ কৰি আছে। তোমাকে ক'ব পাৰা টাচ কৰা নাই বুলি, সেইটো কাৰণে মই কৈ দিছো। এইকণত টাচ কৰি, এইকণত টাচ কৰি আছে, এইকণত। তো প্ৰথমতে মই সুধিছো ইয়াৰ মাত্ৰা কিমান? মাত্ৰা কিমান? মাত্ৰা হ'ব, সৰলৰেখাডাল আঁকি দিয়া, যেটা বিন্দুত কাটকুট কৰিছে মেক্সিমাম, দুটা বিন্দুত কাটকুট কৰিছে, তো মাত্ৰা হৈ গ'ল 2। শূন্য কিমান? শূন্য এটা। কিয়? কিয়নো ইয়াৰ ভাগৰ এই অকল এটা বিন্দুত কাটিছে, ই অকল এটা বিন্দুত স্পৰ্শ কৰিছে। হ'ল? তো তো মাত্ৰা আৰু শূন্য বুজি পালো। আৰু এটা কৰো ব'লা, আৰু এটা কৰো, নহ'লে তোমাকে ক'বা নহয় বেনজিত দাই অকল এটা কৰি থৈ দিলে বুলি। ইয়াৰ শূন্য কেইটা কোৱা, প্ৰথমতে শূন্য কেইটা? শূন্য দুটা। কিয়? কিয়নো এটা এইটো, এটা এইটো, তো শূন্য হৈ গ'ল দুটা। ঠিক আছে বেনজিত দা, শূন্য ইকুৱেল দুটা। মাত্ৰা কিমান? মাত্ৰা কিমান? আমি দেখিলেই গম পাওঁ ক'ত ৰাখিব লাগে, হয় নহয়?
আমি কৈ থাকিম এনেকুৱা যাতে সবকে এবাৰ এবাৰ কাটি কাটি যায় হয় তো এতিয়া আমি পাম যে ওকে 1 2 3 4 5 6 7 8 তো মাত্ৰা হৈ গ'ল 8টা মানে 0 দুটা আৰু মাত্ৰা 8 0 দুটা মাত্ৰা 8 খেলি মেলি আছে নাই ধুনীয়া তো এইখিনি পাৰে নেক্সট আমাৰ আহে সহকৰ আৰু সিহঁতৰ শূন্যবোৰৰ সম্পৰ্ক এতিয়া এইকণৰ আগতে আৰু এটা কাহিনী মই কৈ দিওঁ শুনা এইকণৰ আগতে আৰু এটা কাহিনী কৈ ইয়াত যে আমি যে পঢ়িছিলো এই ধ্ৰুৱক ৰৈখিক দ্বিঘাত এইবোৰ যে আমি যে পঢ়িছিলো ইয়াৰ পৰা আমি এটা কথা গম পাই যাওঁ যেতিয়া আমি এই ধ্ৰুৱক ৰৈখিক দ্বিঘাত ত্ৰিঘাতৰ বিষয়ে পঢ়িম তো তাত থকা সৰ্বোচ্চ শূন্যৰ সংখ্যা ইয়াৰ মাত্ৰাৰ সমান মানে ধ্ৰুৱকত থকা শূন্য কেইটা মেক্সিমাম শূন্যটা ৰৈখিকত মেক্সিমাম কেইটা শূন্য থাকিব পাৰে এটা দ্বিঘাতত মেক্সিমাম কেইটা শূন্য থাকিব পাৰে দুটা ত্ৰিঘাতত মেক্সিমাম কেইটা শূন্য থাকিব পাৰে তিনিটা হ'ব তো এইটো কাৰণে আমি দ্বিঘাতৰ শূন্যকেইটা সদায় আলফা বিটা হিচাপে ধৰো আৰে আমি আলফা বিটা হিচাপে ধৰো আৰু ত্ৰিঘাতৰ গীতাক আমি আলফা বিটা তোমালোকে যিকোনো ধৰা এ বি চি ডি ই এফ যিকোনো ধৰা ধৰিব পাৰা জাস্ট আমি আমাৰ সুবিধাৰ কাৰণে আলফা বিটা গামা ধৰো হ'ব তো দ্বিঘাতৰ মেক্সিমাম শূন্য কেইটা থাকিব পাৰে দুটা ত্ৰিঘাতৰ মেক্সিমাম তিনিটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে এটা বহুপদৰ ধৰি লোৱা মই তোমালোকক প্ৰশ্নটো দিছো এনেকে পৰীক্ষাত তোমালোকৰ আহিব পাৰে এটা বহুপদৰ মাত্ৰা ধৰি লোৱা 7 হ'ব তলৰ কোনটো অশুদ্ধ তলৰ কোনটো অশুদ্ধ অপচন এ ইয়াৰ শূন্য তিনিটা বি ইয়াৰ শূন্য চাৰিটা হ'ব ইয়াৰ শূন্য তিনিটা ইয়াৰ শূন্য চাৰিটা তাৰপিছত দিলো চি টু হল যে ইয়াৰ শূন্য 10টা ইয়াৰ শূন্য 8টা 7টা আছে তো 8টা ইয়াৰ শূন্য 8টা আৰু ডি টু হল যে এটাও নহয় কোনটো অশুদ্ধ বেনজিদা এটা বহুপদৰ মাত্ৰা 7 তলৰ কোনটো অশুদ্ধ ইয়াৰ শূন্য তিনিটা হ'ব পাৰে শুদ্ধ হ'ব পাৰে কিন্তু মাত্ৰা 7 আছে তো তিনিও থাকিব পাৰে 7তকৈ সৰু যিকোনো শূন্য হ'ব পাৰে ইয়াৰ শূন্য চাৰিটা হ'ব পাৰে 7তকৈ সৰু যিকোনো ইয়াৰ শূন্য 8টা হ'ব নোৱাৰে কিন্তু মাত্ৰা 7 আছে তো শূন্য সদায় 7তকৈ সৰু বা 7টা লৈকেহে যাব পাৰে তো ইয়াৰ শূন্য 8টাটো ভুল সো এনসাৰটো কোনটো হ'ব এইটো ইয়াৰ এনসাৰটো হ'ব সেইটো হল ধুনীয়া তো এতিয়া আমি আহিছো তাৰ পিছৰ কাহিনী শূন্য আৰু সহকৰ সম্পৰ্ক এইটো আমি জানোৱে যেতিয়া আমি এটা দ্বিঘাত ওকে যেতিয়া আমি এটা দ্বিঘাত বহুপদ লিখো সদায় আমি কেনেকৈ লিখো এনেকৈ কিবা টু দি পাৱাৰ x স্কয়াৰ প্লাস কিবা টু দি পাৱাৰ x প্লাস কিবা মানে x টু দি পাৱাৰ 2 x টু দি পাৱাৰ 1 x টু দি পাৱাৰ 0 তো ইয়াত আমি এই যে কিবা যে থাকিব তাত আমি এনেকৈ a b c দি দিছো বুজি পাইছা ইয়াৰ তুমি চাব গলে এই a b c কিটা চলক কিন্তু এই দ্বিঘাত বহুপদ চোৱা a ঠাত আমি যিকোনো মান বহাব পাৰো 5 6 7 8 b ঠাত আমি যিকোনো মান বহাব পাৰো c ঠাত আমি যিকোনো মান বহাব পাৰো কিন্তু যেহেতু এই পাৰ্টিকুলাৰ বহুপদটোক আমি অকল p of x ৰ এটা বহুপদ বুলি কম যেটো দ্বিঘাত বহুপদ বুলি আমি গম পাই গৈছো গতিকে আমি ভাবিলো যে a b আৰু c এইকেইটা একচুয়ালি ধ্ৰুব যদি আমাৰ ইয়াত যদি আমাক যদি কৈ নিদিলেহেঁতেন যেটো k নম্বৰ ঘাতৰ বহুপদ তেতিয়াহলে আমি a b আৰু c কো আমি চলক বুলি ক'লো কিন্তু এই পাৰ্টিকুলাৰ কনটেক্সটত a b c গিটা হৈছে ধ্ৰুব সৰি a b c গিটা হৈছে সহগ হ'ব এইটা কি সহগ হল ঠিক আছে তো ইয়াৰ যদি এটা মোক কোৱা দ্বিঘাত বহুপদ এটাৰ শূন্য কেইটা দুটা তো আমি শূন্য কেইটা ধৰি ললো আলফা আৰু বিটা হল দুটা আলফা আৰু বিটা তো আমি ইহঁতৰ সম্পৰ্ক কেইটা কি বুলি জানো আলফা প্লাস বিটা ইকুৱেল এই যে বি টো আছে এই যেটো সহগ ইয়াৰ আগত মাইনাস বি ডিভাইডেড বাই a হল আৰু নেক্সট হল আলফা ইনটু বিটা ইকুৱেল এই যেটো x টু দি পাৱাৰ 0 সহগ ডিভাইডেড বাই x স্কয়াৰ সহগ তো কিমান হ'ব c বাই a একদম ইজি হয় নে একদম ইজি হয় এতিয়া যেনিবা তোমালোকৰ পৰীক্ষা যেনিবা মই সুধি দিলো এনেকে যে মোৰ ভাগৰ দ্বিঘাত সমীকৰণটো দিয়া আছে ax স্কয়াৰ minus bx minus c ইহঁতৰ শূন্যগিটাৰ সম্পৰ্ক তোমালোকক সুধিলে কিমান হ'ব তো শূন্যগিটাৰ সম্পৰ্ক যদি শূন্যগিটা মই কৈছো যে আলফা আৰু বিটা
শূন্যকেইটা মই কৈছো আলফা আৰু বিটা তো কি হ'ব আলফা প্লাছ বিটা ইকুৱেল টু আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব এবাৰ মাইনাছ অফ ইয়াত এতিয়া সহগ কোনটো মাইনাছ বি গতিকে মাইনাছ অফ মাইনাছ বি ডিভাইডেড বাই এ বুজি পালো তো এনসাৰটো হ'ব বি বাই এ আৰু আলফা বিটা কিমান হ'ব আলফা বিটা মাইনাছ চি আছে নহয় তো একচুৱেলি আমি লিখিম মাইনাছ চি বাই এ বুজি পালো সো এই গোটেইটো সহগ আৰু এই গোটেইটো সহগ হয় তো ইয়াত আমি কি লিখিব লাগিব আলফা প্লাস বিটাৰ কাৰণে এই এক্সত লাগি থকা সহগটোৰ আগত মাইনাছ তো মাইনাছ অফ মাইনাছ বি বাই আৰু যেটো লাষ্টত আছে মানে এই আলফা বিটাৰ কাৰণে x টু দি পাৱাৰ 0 লাগি থকা সহগটো বাই x স্কয়াৰ লাগি থকা সহগটো তো মাইনাছ c বাই a খেলিমেলি নাই একলে খেলিমেলি নাই ধুনীয়া তো ঠিক একেদৰে আমাক ত্ৰিঘাতৰো সুধিব পাৰে ঠিক একেদৰে আমাক ত্ৰিঘাতৰো সুধিব পাৰে তো ত্ৰিঘাতৰ কাৰণে একেই চোৱা ত্ৰিঘাতত কি হয় x কিউব x স্কয়াৰ x আৰু x টু দি পাৱাৰ 0 থাকিব পাৰে তো তাত লাগি থকা যদি সহগকেইটাক আমি a b c d বুলি ধৰো তো হিহত আটাইকেইটাৰ যোগফল আলফা প্লাস বিটা প্লাস গামা ইকুৱেল মাইনাছ b বাই আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল c বাই আৰু আলফা বিটা গামা ইকুৱেল টু মাইনাছ d বাই আৰে বেনজিত দা পৰীক্ষাত খেলিমেলি লাগে কিবা ট্ৰিক এটা দিয়কচোন শুনা একদম ইজি ট্ৰিকটো শুনিবা দেই তোমালোকে ইয়াত এই পাৰ্টিকুলাৰ বস্তুটো জাস্ট এটা সিম্বল দি যাবা ষ্টাৰ্টিংৰ পৰা ইভেন দিঘঘাতটো হয় কি কৰিবা সিম্বল দি যাবা প্ৰথমটো প্লাস সেকেন্ডটো মাইনাস থাৰ্ডটো প্লাস তাৰপিছতো মাইনাস মানে আগফালৰ পৰা আহি থাকিবা প্লাস মাইনাস তেনেকৈ গৈ থাকিলে হ'ল দিল নহয় ইয়াৰ পিছত আমি কি কৰিম জাস্ট চাম প্ৰথমতে আমি কি কৰিম আটাইকেইটা যোগ কৰিম তো ইয়াৰ কেইটা শূন্য তিনটা হয় আলফা বিটা গামা কিয় তিনটা কিয়নো এটো টু দি পাৱাৰ 3 আছে ম্যাক্সিমাম মাত্ৰ 3 হল তো আমি কি কৰিম আলফা প্লাস বিটা প্লাস গামা হল তেতিয়া আমি কি আহিম এফালৰ পৰা আহি থাকিম তো প্ৰথমতে কি আহিব এটো মাইনাছ বি বাই এ ইকুৱেল টু মাইনাছ বি বাই এ তাৰপিছত এটা এটাকে কৰিলে দুটাটাকে যোগ কৰিম দুটাটাকে যোগ কৰিলে কিমান হ'ব আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা হলে তো এটো কি হ'ব তাৰপিছৰটো কি আছে প্লাস তো প্লাস c বাই a হল তাৰপিছত আহিলে তিনটাকে এটা আলফা বিটা গামা তাৰপিছৰটো কৰিব নালাগে তিনটা আছে তিনটা পূৰণ কৰি দিলো হৈ গল তো আৰু প্লাস নালাগে ইকুৱেল টু কিমান হ'ব লাষ্টত আকৌ মাইনাস আছে তো আমি কি লিখিম মাইনাস d বাই a দিঘঘাতৰ কাৰণেও হেতু লাগে চোৱা আলফা ax স্কয়াৰ প্লাস bx মাইনাস c আছে নহয় প্ৰথমতে প্লাস তাৰপিছত মাইনাস তাৰপিছত প্লাস শূন্য কেটা দুটা আলফা আৰু বিটা তো প্ৰথমতে আমি এটা এটাকে লিখিম আলফা প্লাস বিটা ইকুৱেল টু কিমান হ'ব মাইনাস b বাই তো মাইনাস b বাই তাৰপিছত আহিব দুটা আছে ন দুটাটাকে কৰিব যাম কিন্তু চোৱা আৰুটো নাই তো আমি একেটা লিখি দিলো আলফা বিটা তো কি হ'ব প্লাস c বাই তো ইকুৱেল টু হ'ব c বাই a হলনে স্যাৰ হলনে বাইদেউ হলনে তুমি তো আমি একেটা গম পালো আৰু পৰীক্ষাত তোমালোকৰ ইয়াৰ পৰা যিমান প্ৰশ্ন আছে ইয়াৰ পৰা আহিব এইখিনি মনত থাকিলে আমি কৰিব পাৰিম এতিয়া জাস্ট চাব লাগে বেলেগ টাইপৰ অংক এতিয়া আমি জাস্ট চাব লাগে বেলেগ টাইপৰ অংক প্ৰথমতে আহিছো আমি ইয়াত উদাহৰণ 1 টো কেছ একদম এফালৰ পৰা কৰি যাম প্ৰথম 10-15 মিনিট আমি ইজি অংককেইটা কৰিম তাৰপিছত আমি বেলেগ টাইপৰ অংকবোৰ কৰি নেক্সট 1 ঘণ্টাত বা নেক্সট 1.5 ঘণ্টাত আমি গোটেই চেপ্টাৰটো কমপ্লিট কৰিম হ'ব নেক্সট 1 ঘণ্টা লাগিব ম্যাক্সিমাম চাও প্ৰথমতে আছে ৰৈখিক বহুপদৰ শূন্য তো আমাক সুধিছে যদিহে px ইকুৱেল 2x + 3 হয় তেন্তে px ৰ শূন্য উলিওৱা কি কৰিবা আমি একদম ইজি px ৰ শূন্য উলিওৱা বুলি কৈছে তো আমি কি কৰিম 2x + 3 মানে হে যেটো px আছিলে মই এনেকৈ লিখিছো মানে হে আমি px ইকুৱেল টু 0 বুলি ধৰি লম এটা px টো আমাক কিমান দিয়া আছে 2x + 3 ইকুৱেল টু 0 ইয়াৰ পৰা x টো আমি উলিয়াই দিব পাৰিম x ইকুৱেল কিমান হ'ব -3/2 হৈ গল শূন্য উলিয়াই দিলো ধুনীয়া নেক্সট এটো চোৱা দিঘঘাত বহুপদ 2x স্কয়াৰ - 8x + 6 ৰ শূন্য উলিওৱা তো তোমালোকৰ প্ৰথম প্ৰশ্ন দিব পাৰে অকল শূন্য উলিওৱা কেতিয়াবা তোমালোকক শূন্য উলিওৱা বুলি কৈ পেলাই তাৰ ভাগৰ সহগবোৰৰ সম্পৰ্ক প্ৰমাণ কৰিব দিব পাৰে যেতিয়া তোমালোকক শূন্য উলিয়াই সম্পৰ্ক প্ৰমাণ কৰিব দিব তেতিয়াহলে আমি কি কৰো তেতিয়াহলে আমি সদায় তাৰ ভাগৰ উৎপাদক বিশ্লেষণ কৰিব পাৰি উৎপাদক বিশ্লেষণ কৰি দিম যদিহে কেতিয়াবা উৎপাদক বিশ্লেষণ কৰিব নোৱাৰে তেতিয়া আমি এটা ফৰ্মুলা ইউজ কৰো সেই ফৰ্মুলাটোৰ কথা মই তোমালোকক কৈ দিম কিন্তু কাহিনীটো এটো যেতিয়া আমাৰ এনেকৈ দিয়া থাকিব 2x স্কয়াৰ - 8x + 6 তো আমি কি কৰো সদায় এটোক আমি সদায় 0 ধৰি লও হয় 2x 8x + 6 = 0 ইয়াৰ পিছত জাস্ট আমি এফালৰ হেতুক উৎপাদক বিশ্লেষণ কৰিব লাগে আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰো আৰে বেনজিত দা এই 2 এই 6 আৰু এই 2 এগিটাক আমি পূৰণ কৰো হা দিঘঘাত টু দি পাৱাৰ 2 আৰু টু দি পাৱাৰ 0 থকাকেইটাক আমি জাস্ট পূৰণ কৰো সো 2 পূৰণ 6 আৰু সেইটো যিমান হয় 12 সেইটো যদিহে আমি কেনেবাকৈ মাজৰটোত লিখিব পাৰো মানে ইয়াতো মিলি আছে নহয় 6 + 2 8 হৈ গৈছে তো আমি চিন্তাই নাই তো আমি জাস্ট লিখি দিম তো 2x² মাইনাস এই 8 টোক আমি লিখো কিমান 2 + 6x + 6 = 0 হল তাৰ পিছত আমি আহিব এটো কাহিনী হল
So twice x square magozো ভাঙি দিয়া twice x minus 6x plus 6 equal to 0 হল তো ইয়াৰ পৰা আমি কি লিখো আগৰ আমি twice x টা কমন লব পাৰো x minus 1 পিছৰত আমি minus 6 টা কমন লম x minus 1 equal to 0 তো আমি ফাইনালি কিমান পালো এটা চোৱা ওপৰটোৰ পৰা আমি কি পাম x minus 1 টা আমি দুটাতে কমন লৈ লব পাৰো আগৰ থাকি যাব twice x পিছৰত থাকি যাব 6 তো ফাইনালি ইকুৱেল টু হৈ যাব 0 তো যেহেতু আমি শূন্য বুলি লিখিছো ইকুৱেল তো আমি কি লিখিম আগৰ x minus 1 equal to 0 হ'ব বা x minus 1 equal to 0 হ'ব বা এই পিছত থকা twice x minus 6 equal to 0 হ'ব দেখিছানে twice x minus 6 equal to 0 হ'ব তো আগৰটোৰ পৰা আমি কিমান পাম x equal to 1 ইয়াৰ পৰা আমি কিমান পাম x equal to 6 by 2 equal to 3 হল তাই ফাইনালি কি পালো দুটা শূন্য পালো এটা x equal to 1 আৰু এটা x equal to 3 তো ইয়াত আমাৰ শূন্য কোনকেইটা হৈ গল শূন্য দুটা পাই গলো 1 আৰু 3 নেক্সট কামটো আমাৰ কি নেক্সট কামটো হৈছে শূন্য গিটাৰ লগত সিহঁতৰ সম্পৰ্ক প্ৰমাণ কৰা হয় শূন্য আৰু সহকৰ সম্পৰ্ক সত্যাপন কৰিব কৈছে তো কি কৰিম এটা শূন্য আলফা ইকুৱেল টু আমি পালো 1 বিটা ইকুৱেল টু আমি পালো 3 তো আমি এতিয়া আলফা প্লাস বিটা ইকুৱেল টু আলফা প্লাস বিটা কিমান হল 4 হল আৰু আমি লিখিম আলফা বিটা ইকুৱেল টু কিমান হ'ব আলফা প্লাস বিটা ইকুৱেল টু 1 into 3 তো ইকুৱেল টু 3 হল এতিয়া আমি এই যেটো দিঘঘাত বহুপদ আছিল ইয়াত থকা a b c গিটাৰ কাৰণে জাস্ট -b/a আৰু c/a গিটা উলিয়াম হয় নহয় তো ইয়াত a টো হৈ গল a টো হৈ গল b আৰু a টো হৈ গল c হয় তো a টো হৈ গল +2 b টো হৈ গল -8 c টো হৈ গল 6 আৰু আমি কি উলিয়াব লাগে -b/a আৰু c/a হয় নহয় তো আমি কি উলিয়াম -b/a তো b টো আমি কিমান পাইছিলো ইয়াত b টো পাইছিলো -8 তো -b কিমান হ'ব 8/2 তো 8/2 equal to হ'ব 8/2 equal to হ'ব 4 আৰু c/a কিমান c টো আমি কিমান আছিল c টো আছিল +6 a টো 2 তো 6/2 হল তো c/a হ'ব 6/2 equal to 3 হল নে এটা চোৱাচোন তো ইয়াৰ পৰা আমি কি পালো আলফা প্লাস বিটাও 4 আছে -b/a ও 4 আছে তো আলফা প্লাস বিটা equal to 4 আৰু আলফা বিটা equal to 3 হল ধুনীয়া তো এইটো মই তোমালোকক পৰীক্ষাত কেনেকৈ লিখিব লাগে তেনেকৈ কৈ দিছো তোমালোকে লিখিব পাৰিবা বা তোমালোকৰ নিজৰ মতে লিখিব পাৰা কিন্তু মেইন কনসেপ্টটো বুজি পালা নাই পালো তো এটা পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহিব পাৰে নেক্সট টাইপৰ কোৱেশ্চন তোমালোকক শূন্য গিটা দিয়া থাকিব বহুপদটো উলিওৱা বুলি কব আৰু এইগিটা কোৱেশ্চন সবতকে ইজি যদিহে তোমালোকক শূন্য গিটা দিয়া থাকে মই জাস্ট বুজাই দিছো একলা চোৱা তোমালোকক ক'লে শূন্য গিটা হল আলফা আৰু বিটা বহুপদটো লিখা তো বহুপদটো কি লিখিবা জাস্ট হে x ৰ পৰা শূন্য গিটা বিয়োগ কৰিবা x minus alpha into x minus beta এইটোৱে তোমাৰ ভাগৰ বহুপদ ইয়াক ভাঙি দিবা বুজি পালা বা এনেকৈ কৰিব পাৰা কি ইয়াৰ পৰা তুমি আলফা প্লাস বিটা টো উলিয়াই লো আৰু আলফা বিটা টো উলিয়াই লো তাৰপিছত তোমালোকৰ বহুপদটো হ'ব x square minus alpha plus beta x plus alpha beta এটো হৈ যাব বহুপদ মানে x square চাবা ইয়াত মাইনাস আছে x square minus শূন্য গিটাৰ যোগফল into x plus শূন্য গিটাৰ পূৰণ হ'ব তো হেতুই কাহিনী এটো ইয়াত বহুপদটো কিমান হ'ব বহুপদটো হ'ব x minus -2 আৰু x minus -5 তো এতিয়াৰ পৰা আমি কিমান পাম মাইনাসে মাইনাসে প্লাস হৈ যাব x plus 2 into x plus 5 তো আমি কিমান পালো x square plus 7x plus 10 আৰু এইটা পূৰণ কৰি দিবা না x square plus 2x plus 5x plus 10 তো 2x plus 5x হৈ যাব 7x হৈ যাব এনেকৈ কৰিব পাৰা বা তোমালোকে ইটো টাইপত কি আমাক শূন্য গিটা দিয়া আছে আলফা ইকুৱেল -2 বিটা ইকুৱেল -5 তো আমি প্ৰথমতে আলফা প্লাস বিটা উলিয়াম আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা হ'ব -2 -5 হল আৰু নেক্সট ইকুৱেল টু আমি কিমান পালো -7 তাৰপিছত আমি কি উলিয়াম -7 তাৰপিছত আমি কি উলিয়াম আলফা বিটা ইকুৱেল টু কিমান হ'ব -2 into -5 তো -2 into -5 কিমান হ'ব -5 +10 তো এটাকে বহুপদটো কিমান হ'ব x square minus alpha plus beta x plus alpha beta তো x square to x square থাকি গল minus alpha plus beta আমি কিমান পাইছিলো -7 তো -7x plus alpha beta 10 তো 10 তো মাইনাসে প্লাস আমি ফাইনালি পাম এটো সমান চিন দেই x square plus 7x plus 10 x square plus 7x plus 10 হল খেলিমেলি আছে দুফালে আমি এনসার সেম পাইছো তোমালোকৰ কথা তোমালোকে এনেকৈ কৰিলেও কৰিব পাৰা তোমালোকে এনেকৈ কৰিলেও কৰিব পাৰা পৰীক্ষাত তোমালোকে কেতিয়াবা এনেকৈ কৰিবলৈ ইজি পোৱা কিয়নো এনেকৈ তোমালোকে আগতে এনসাৰটো উলিয়াই ল'ব পাৰা ইয়াত তোমালোকে পূৰণ কৰি থাকোতে কেতিয়াবা সৰু সুৰা ভুল হ'ব পাৰে স্পেশালি ভগ্নাংশৰ ক্ষেত্ৰত ভুল হ'ব পাৰে এই তোমালোকে কেতিয়াবা
শূন্যকেইটা 1/2 আৰু 3/4 বুলি কৈ দিলে সদায় এনেকে কৰিবলৈ চাবা যাতে সৰু সুৰা ভুলবোৰ নহয় এনে দুটা ইজি ধুনীয়া তো শূন্য দিয়া থাকিলে বহুপদ ওলোৱা কাহিনীটো আমি গম পালো শূন্য দিয়া থাকিলে বহুপদ ওলোৱা কাহিনীটো হোৱাৰ পিছত এইটো চোৱা এইটো সেম কাহিনী মাত্ৰ ত্ৰিঘাতৰ কাৰণে দিয়া আছে তো তোমালোকে ভিডিঅটো পজ কৰি পেলাই এইটো কৰিবলৈ চোৱা কি দিয়া আছে আলফা বিটা আৰু গামা দিয়া আছে তো আমাৰ ইয়াৰ বুলি কৈছে তো লগতে আমাৰ শূন্য সহকৰ ইয়াত এটা কাহিনী কৈছে চোৱা দেখুৱা যে বুলি কৈছে দেখুৱা যে 3 - 1 আৰু -1/3 এই ইহঁতৰ শূন্য বুলি তো তাৰ কাৰণে একদম ইজি দেখুৱা যে বুলি ক'ব জাস্ট তোমালোকে এবাৰ x ৰ মানটো 3 বহুৱাই দিবা ইয়াত হ'ব এবাৰ x ৰ মানটো -1 বহাই দিবা এবাৰ x ৰ মানটো -1/3 বহাই দিবা যদিহে তোমালোকে এই গোটেই বহুপদটোৰ মান যদিহে তোমালোকে 0 পোৱা সেইটো গম পাবা যে সেইটো শূন্য হয় তো মই জাস্ট এনে এক্সাম্পল এনে এটা কৰিছো 3 কাৰণে কৰিছো চোৱা তো আমি কি কৰিম x ৰ ঠাইত 3 বহাই দিম তো 3 * 3 কিউব -5 * 3 স্কয়াৰ -11 * 3 -3 তো কিমান হ'ব 3 3 9 3 27 27 পূৰণ 3 কিমান 27 পূৰণ 3 90 পৰা 9 গলে 81 হয়নে তো 81 মাইনাস 3 3 গুণ 9 9 5 গুণ 45 মাইনাস 45 হল তো মাইনাস 11 * 3 33 আৰু মাইনাস 3 তো এই আটাইকেইটা যোগ কৰিলে 81 হয় হয় নহয় 3 1 4 কিবা ভুল কৰিল নেকি মই 3 3 গুণ 9 9 3 গুণ 27 9 9 গুণ 1 ঠিকই আছে 5x স্কয়ার 5 * 3 3 গুণ 9 9 5 গুণ 45 3 3 33 মাইনাস 3 হ্যাঁ তো 3 8 6 হ্যাঁ তো 81 মাইনাস 81 তো ইকুয়াল টু আমি পালো 0 তো যেহেতু x ৰ মান 3 বহোৱাৰ কাৰণে এই বহুপদটোৰ মান 0 হৈছে গতিকে আমি সেই পাৰ্টিকুলাৰ বস্তুটো 0 বুলি গম সেই বহুপদটোৰ 3টো এটা শূন্য বুলি প্ৰমাণিত কৰো তো তেনেকে বাকি কিটাৰ কাৰণে তোমালোকে প্ৰমাণ কৰিব পাৰিবা তাৰপিছত শূন্যৰ লগত শূন্য আৰু সহকৰ সম্পৰ্ক সত্যাপন কৰা পাৰিবা নহয় আলফা আমাক দিয়া আছে আলফা ইকুৱেল 3 বিটা ইকুৱেল -1 গামা ইকুৱেল -1/2 তো আমি কি কৰিম প্ৰথমতে আলফা প্লাস বিটা প্লাস গামা উলিয়াম তো কি হ'ব 3 - 1 - 1/3 এটো কিমান পালো আমি এটো পালো 3 আৰু 3 3 গুণ 9 -3 -1 তো এটো কি হ'ব 5/3 হল তো এটো হল আমাৰ আলফা বিটা গামা নেক্সট আমি কি কৰিলাম তেনেকে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল টু কিমান হ'ব উলিয়াম হল তাৰপিছত আমি কি উলিয়াম আলফা বিটা গামা উলিয়াম হয় এতিয়া আমি সত্যাপন কৰিবৰ কাৰণে কি লাগে আলফা প্লাস বিটা প্লাস গামা এটো কিহৰ সমান হয় -b/a এটো কিহৰ সমান হয় c/a এটো কিহৰ সমান হয় -d/a তো ইয়াৰ পৰা আমি এই পাৰ্টিকুলাৰ বস্তুটোৰ পৰা আমি এটো হৈ গল a এটো হৈ গল b এটো হৈ গল c এটো হৈ গল d তো এটো কাৰণে আমি ইয়াৰ পৰা -b/a কিমান পাম -b/a কিমান পাম সৰি মই ঢাকি দিছো -b/a কি চাপৰি দিছো দেই -b/a কিমান পাম -b/a পাম -5/3 তো এটো পালো 5/3 তো হৈছনে চোৱাচোন 5/3 আলফা প্লাস বিটা প্লাস গামা আমি 5/3 পাইছো তেনেকে তোমালোকে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা উলিয়াই দিবা আলফা বিটা গামা উলিয়াই দিবা আৰু কৰি দিবা হলনে তো প্ৰশ্নটো চাই পেলাই আমি উত্তৰবোৰ কৰিব পাৰিম লেখ চিত্ৰৰ পৰা শূন্য উলিওৱা অলপ আগত আমি কৰিলো তো এই কিতাপৰ প্ৰশ্ন তোমালোকে পাৰিবাই একেবাৰে ইজি এতিয়া শুনা ট্ৰিকি কুৱেশ্যনটো শুনি লোৱা এখন আকৌ আমি এটা ট্ৰিকি কুৱেশ্যন পাইছো তো ট্ৰিকি কুৱেশ্যনটো কি হয় ট্ৰিকি কুৱেশ্যনটো হৈছে যে তোমালোকৰ কেতিয়াবা এনেকুৱা দিব পাৰে যেটো বহুপদ হয় নে নহয় সুধিব এতিয়া ইটো চালটো তোমালোকে একো ক'ব নোৱাৰা লেখডাল চাই পেলাই তোমালোকে ক'বা যে বহুপদটো হয় নে নহয় তো আমি ক'ব নোৱাৰো কিন্তু আমি জানো বহুপদ কেতিয়া নহয় আৰে যেতিয়া বেঞ্জিত দা মাত্ৰা মাইনাস থাকে বা মাত্ৰা এনেকুৱা ভগ্নাংশ থাকে বা এনেকুৱা স্কয়াৰ থাকে বা এনেকুৱা 1/x থাকে তেতিয়া আমি হেগিটা বহুপদ নহয় বুলি জানো হয় কিন্তু যেতিয়া মই তোমাক অকল এটা লেখ দি দিম তেতিয়া তোমালোকে তো গম নাপা কি বহুপদ হয় নহয় পাও কেনেকে গম পা শুনা ইয়াত যেটো চলক হয় যেনিবা যেটো চলক ধৰিলো আমি x টো চলক বুলি গম পালো তো সেই চলকৰ অক্ষডালত যদি এটা লম্ব আকো সেই লম্বডালে যদি মিনিমাম এটাতকৈ বেছিকে কাটকুট কৰে তেতিয়া হলে আমি কম যে হি এটা বহুপদ নহয় ফৰ এক্সাম্পল এই কাৰ্ভডালত যদিহে আমি চলকৰ এইডাল চলকৰ অক্ষ হয় এই চলকৰ অক্ষডালত যদি এনেকে কাটকুট কৰি দিওঁ ঠিক আছে যদি আমি দি দিওঁ তেতিয়াহলে আমি কি দেখা পাম এটা বিন্দু ইয়াতো কাটিছে এটা বিন্দু ইয়াতো কাটিছে সো ম্যাক্সিমাম দুটাত কাটিছে নে মানে কি ই xৰ বহুপদ নহয় ই y ৰ হে বহুপদ কিনো y যদি আমি লম্ব আকো যতে নাওগে ইয়াতে আকো বা ইয়াতে আকো কি পাম আমি ম্যাক্সিমাম এটাই কাটকুট কৰিব পৰা দেখা পাম ম্যাক্সিমাম আমি এটাই কাটকুট কৰা দেখা পাম
বুজি পালো কি নাই পোৱা বুজি পালো তো সেইটো কাৰণে ই এক্সৰ বহুপদ নহয় তো আমাক ইয়াত সুধিছে যে ই এক্সৰ বহুপদ হয়নে তো এক্সৰ বহুপদ নহয় ই ৱাইৰ বহুপদ হয়নে হয় ই এক্স আৰু ৱাই দুটাৰে নহয় ই এক্স আৰু ৱাই যিকোনো এটাৰো হ'ব নোৱাৰে বুজি পালো এইটো কোৱা এইটো কোৱা ই এক্সৰ বহুপদ নে ৱাইৰ বহুপদ সুধিছে যেতিয়া এক্সৰ বহুপদ নেকি বুজিব যাম তেতিয়া আমি কি কৰিম এক্সত লম্ব আঁকিম এক্সৰ বহুপদ বুজিবৰ কাৰণে আমি এক্সত লম্ব আঁকিম তো আমি মে বি একোনত আঁকিলে আমি গম পাম চবতকে বেছিটো হল তো ইয়াত আমি দেখা পালো যে ওকে ইয়াতো কাটিছে মানে দুটা বিন্দুত কাটিছে মানে ই এক্সৰ বহুপদ নহয় কেইটা বিন্দুত কাটিব পাৰে মেক্সিমাম এটাতে কাটিব পাৰে এক্সৰ বহুপদ নহয় ৱাইৰ হয় নেকি চাম ৱাইৰ হয় নেকি চাবৰ কাৰণে আমি দেখিলো যে দুটা বিন্দুত কাটিছে মানে এইটো ৱাইৰো নহয় তো নাই এইটো এক্সৰ বহুপদ নাই এইটো ৱাইৰ বহুপদ তো ইয়াত আমি চাওঁ ওকে ই এক্সৰ বহুপদ নহয় ই ৱাইৰ বহুপদ নহয় ই এক্স আৰু ৱাই দুইটাৰো নহয় ই এক্স বা ৱাই কোনটোতে নহয় এই ডিটো শুদ্ধ বুজি পালেনে পটককে তোমালোকক নতুন কনচেপ্ট এটা বুজাই দিলো পটককে 5 মিনিটত ৰবা মই তোমালোকক বেলেগ এটা উদাহৰণ দিছো তাত তোমালোকে বেছি ভালকে বুজি পাবা ধৰি লোৱা সেম কাহিনী মই তোমালোকক সুধিছো যে ই এক্সৰ বহুপদ নে ৱাইৰ বহুপদ সো কাৰ্ভডাল মই আঁকিছো এনেকে এনেকে ই এক্সৰ নে ৱাই সুধিছো মই তোমাক নিজে চোৱাচোন তুমি যদি এক্স অক্ষৰ সমান্তৰালকৈ এডাল এই কোণত কেনেবাকে আঁকি দিয়া যদি নাই কিয় একতকে বেছি ক'ৰবাত কাটকুট কৰা দেখা পালেই হ'ল তেতিয়া আমি কি বুলি গম পাম সি তোমাৰ ভাগৰ চোৱাচোন এটা কাটিছে দুটা কাটিছে তিনিটা কাটিছে একতকে বেছি কাটিছে নহয় তো লম্বডাল আমি ক'ত ৰাখিছো এক্স অক্ষত লম্বডাল লাগিছে হয় নহয় তো সেইটো কাৰণে এক্সৰ বহুপদ নহয় কিন্তু আমি ৱাইৰ কাৰণে যদি আঁকো একোণতো আঁকি চালো ৱাইৰ কাৰণে হয় নহয় বা একণটো আঁকি চালো তো ই ভাগৰ ৱাইৰ বহুপদ হ'ব পাৰে বা আমি একণটো আঁকি চালো স্পৰ্শ কৰি গুচি গৈছে হয় নহয় একণটো আঁকি চালো তো চবতে দেখিছে মেক্সিমাম এটাতে কাটিছে চোৱা মেক্সিমাম কেইটাত কাটিছে মেক্সিমাম এটাতে কাটিছে এডালতো এটাত কাটিছে এডালতো এটাত কাটিছে এডালতো এটাতে কাটিছে তো মেক্সিমাম এটাতেই কাটিছে গতিকে আমি কি বুজি পালো যে ই ৱাইৰ বহুপদ সেইটো কাৰণে আমি কি লিখিব লাগিব পি অফ ৱাই লিখিব পাৰো কিন্তু পি অফ এক্স আমি লিখিব নোৱাৰো খেলি মেলি আছেনে বেনজিত দা খেলি মেলি আছেনে নাই তো বহুপদ হয় নে নহয় আমি লেখৰ পৰা কেনেকে চাই বুজিব পাৰো বুজি পালো হ'ব পৰীক্ষা কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহিব পাৰে ধুনীয়া তো লেখৰ আমাৰ 100% কমপ্লিট হৈ গ'ল হ'ব লেখৰ 100% কমপ্লিট হৈ গ'ল এতিয়া কাহিনীটো এইটো আমি টেক্সট বুকৰ কুৱেশ্যনবোৰ চাওঁ চোৱা প্ৰথমতে আমাক দিয়া আছে এইটো কাহিনী যে দীঘঘাত বহুপদ এটাৰ শূন্যবোৰ আৰু সহগবোৰৰ সম্পৰ্ক সত্যাপন কৰা আৰু মই আশা কৰোঁ তোমালোকে আটাইকেইটা কৰিব পাৰিলা এই আটাইকেইটা একদম ইজি চোৱা প্ৰথমটো কি দিয়া আছে এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স মাইনাছ 8 তো ইয়াত আমি কি কৰিম এক্সৰ আগত 1 আছে ইয়াত 8 আছে তো 8 ইনটু 1 কিমান হয় 8 হয় তো আমি 8টোক ভাঙিব পাৰো কেনেকে 2 হ'বৰ কাৰণে 4 দুগুণ 8 আৰু 4ৰ পৰা 2 গ'লে 2 হয় আৰে বেনজিত দা ইয়াত কি আছে 1 ইনটু 8 1 ইনটু 8 ইকুৱেল 8 8টোক আমি কেনেকে ভাঙিব পাৰো 2 পূৰণ 4 ভাঙিব পাৰো য'ত 4 মাইনাছ 2 ইকুৱেল টু 2 হয় সেই 2টো ইয়াত মাজত আছে হয় সেইটো কাৰণে আমি কি লিখিম ইয়াত এক্স স্কুৱেৰ মাইনাছ ইয়াত আমি লিখি দিম 4 মাইনাছ 2 অফ এক্স মাইনাছ 8 এক্স স্কুৱেৰ হ'লে মাইনাছ এক্স স্কুৱেৰ মাইনাছ 4x মাইনাছ টুৱাইছ এক্স মাইনাছ 8 তাৰপিছত আমি কমন লৈ ল'ম এক্স ইনটু এক্স মাইনাছ 4 তাৰপিছত আহিব মাইনাছ 2 ইনটু এক্স কি ভুল কৰিলো এইটো প্লাছ হ'ব লাগিছিল এক্স মাইনাছ 4 তো এইটো পালো আমি এক্স মাইনাছ 2 ইনটু এক্স মাইনাছ 4 এইটো আমি যিহেতু আমাক শূন্য উলিয়াব দিছে তো আমি সেইটো কাৰণে 0 ধৰি লওঁ হয় নহয় ইকুৱেল টু 0 so equal to 0 equal to 0 equal to 0 তো ইয়াৰ পৰা আমি কি পালো x minus 2 equal 0 আৰু x minus 4 equal 0 তো ইয়াৰ পৰা আমি x equal 2 পালো ইয়াৰ পৰা আমি x equal 4 পালো হলে তো শূন্য দুটা হৈ গ'ল 0 2 আৰু 4 খেলি মেলি আছে নাই এই কোনতে মই তোমাক আৰু এটা বস্তু শিকাই দিছো আৰু এটা ফৰ্মুলা শিকাই দিছো যে যদিহে তোমালোকে কেতিয়াবা উৎপাদক বিশ্লেষণ কৰিব নোৱাৰা বা টান পোৱা তোমালোকে ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰিবা x equal minus b plus minus root over b square minus 4ac divided by twice mostly advanced আছে but তোমালোকে ইয়াত ইউজ কৰিব পাৰা minus b plus minus root over b square minus 4ac by twice যদিহে তোমালোকৰ হেতু ax square plus bx plus c equal 0 থাকে তো এই প্লাস মাইনাস তো মানে কি এটা শূন্য হ'ব মাইনাস b সো এটা শূন্য হ'ব এটো এটা শূন্য হ'ব মাইনাস b প্লাস root over b square minus 4ac by twice আৰু আনটো হ'ব মাইনাস b square minus 4ac divided by twice হ'ব মই তোমাক এটা কৰি দেখাম ৰবা তো ধৰি লোৱা এটোকে কৰিছো
6 তিনি 18 এইটোকে কৰিছো ঠিক আছে 6x কিউব মাইনাস সেই ফৰ্মুলাটো ইউজ কৰি পেলাই কৰ হ'ব ইয়াত আমি কি কৰিম ইয়াত আমি জানো যে a ইকুৱেল টু 6 b ইকুৱেল টু -7 c ইকুৱেল টু -3 হল এতিয়া আমি জাস্ট ফৰ্মুলাটো বহাই দিম তো এটা পাম আলফা আলফা ইকুৱেল টু কিমান পাম -b প্লাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস হয় b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস সো b আমি কিমান পোৱা আছে b পোৱা আছিলে -7 তো -b হৈ যাব -7 প্লাস ৰুট ওভাৰ আৰু তোমালোকে যেটো দুটাতে b স্কয়াৰ মাইনাস 4ac লিখিবই লাগিব তো ইয়াত তোমালোকে b স্কয়াৰ মাইনাস 4ac টো এক্সট্ৰাকে আগত উলিয়াই লবা বুজি পাইছা b স্কয়াৰ মাইনাস 4ac টো আগত উলিয়ালে কিমান পাম b স্কয়াৰ মানে কিমান হ'ব 49 4 ইনটু a কিমান আছে 6 c কিমান আছে c আছে -3 তো আমি কিমান পাম 49 মাইনাসে মাইনাসে প্লাস হৈ যাব তো এটো হৈ যাব 6 4 24 24 পূৰণ 3 হৈ যাব 6 কিমান হ'ব 72 তো এটোৰ পৰা আমি কিমান পাম 7 4 12 121 হল তো পালো আমি 121 তো এটো যে b স্কয়াৰ মাইনাস 4ac টো আমি পাম 121 তো ইয়াত আমি লিখি দিলো 121 ডিভাইডেড বাই 2 ইনটু 6 হল তো এতিয়া আমি কি পাম 7 প্লাস এটা পাম আমি 11 ডিভাইডেড বাই 6 দুগুণ 12 হল এটো হৈ গল আলফা নেক্সট পাম আমি বিটা আনটো আমি কিমান পাম -b মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস আগৰটোত আমি প্লাস লিখিছিলো কাৰণে সেকেন্ডটোত আমি মাইনাস লিখিছো বুজি পালো তো -b টো কিমান হ'ব -7 তো -7 এটা মাইনাস ৰুট ওভাৰ 121 ডিভাইডেড বাই 2 ইনটু 6 এটো আমাৰ 6 আছিল হয় তো এতিয়া আমি কিমান পাম 7 -11 ডিভাইডেড বাই 12 তো এটো পাম আমি -4/12 এটো আগৰটো আমি কিমান পাইছিলো 18/12 18/12 মানে 6 এর দুটাকে হৰণ যাব 3/2 আৰু এটো তোমাৰ 4 এর দুটাকে হৰণ যাব তো -1/3 তো শূন্য গিটা হৈ গল 3/2 আৰু -1/3 হ'ব যদি তোমালোকে উৎপাদক বিশ্লেষণত ভাঙিব নোৱাৰা তেতিয়া হলে আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰো আলফা ইকুৱেল টু -b প্লাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac বাই টুৱাইস আৰু এটো হ'ব -b মাইনাস b স্কয়াৰ মাইনাস 4ac বাই টুৱাইস উৎপাদক বিশ্লেষণত পাৰিলটো পাৰিলে 6 3 গুণ 18 হয় না উৎপাদক বিশ্লেষণ ডাইৰেক্ট তোমালোকে পাৰি যাবা 6 3 গুণ 18 18 হ'বৰ কাৰণে 9 দুগুণ 18 হয় আৰু 9 পৰা 2 গলে 7 থাকে তো 6x স্কয়াৰ মাইনাস 9x প্লাস 2x মাইনাস 3 কৰি দিম তো আমি উৎপাদকত ভাঙি দিম হয় তো নরমালি তোমালোকে উৎপাদকত কৰিবলৈ চাবা এতিয়া চোৱা কেতিয়াবা এনেকুৱা দিব পাৰে যত তোমালোকৰ গুটেইটো নাই 4u স্কয়াৰ প্লাস a2 ইকুৱেল টু দিয়া আছে তো ডাইৰেক্ট ইকুৱেল টু 0 বহুৱাই দিবা তাৰপিছত চোৱাচোন ইয়াৰ পৰা আমি u এটা কমন লৈ লওঁ হয় নহয় তো 4u minus 2 equal to 0 হল বা ইভেন তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা 4u এটা কমন লৈ ল'ব পাৰা 4u এটা কমন লৈ ললো u plus 2 equal to 0 হল u plus 2 equal to 0 আমি কি পাম এটা পাম 4u equal to 0 বা u plus 2 equal to 0 তো 4u equal to 0 পালে আমি কি পাম u equal to 0 পাম u plus 2 equal to 0 পালে u equal to -2 হয় খেলিমেলি আছে নে কোন লাগে খেলিমেলি আছে নাই ধুনিয়া তো শূন্য গিটা হৈ গল এইগিটা নেক্সট তোমালোকৰ এটো কৰিব পাৰিবা t স্কয়াৰ ইকুৱেলছ t স্কয়াৰ মাইনাস 15 দিয়া আছে ইকুৱেল টু 0 তো ইয়াৰ পৰা কিমান পাবা t স্কয়াৰ ইকুৱেল পাই যাবা 15 এটা যেতিয়া স্কয়াৰটো অতৰাব যাম তেতিয়া আমি কি কৰিলো এফালে স্কয়াৰটো অতৰাবৰ কাৰণে ৰুট ওভাৰ কৰিলো কিন্তু আগত আমি কি দিম দুটা পাম প্লাস মাইনাস ৰুট ওভাৰ 15 তো এটা হ'ব প্লাস ৰুট ওভাৰ 15 আনটো হ'ব মাইনাস ৰুট ওভাৰ 15 বুজি পালো দুটা শূন্য পাম খেলিমেলি আছে নে কোন লাগে খেলিমেলি না হল ধুনিয়া তো আমি এনেকে তোমালোকে বাকিখিনি আই হোপ কৰিব পাৰিবা এটো কৰিব পাৰিবা সেম হয় এটো কৰিব পাৰিবা সেম এটো কৰিব উৎপাদক বিশ্লেষণে বেছিভাগ তোমালোকে কৰিব পাৰিবা হ'ব নেক্সট কাহিনীটো হল তোমালোকৰ শূন্য গিটা দিয়া থাকিব আৰু দীঘঘাত বহুপদ উলিয়াব লাগে পাৰিবা না শূন্য গিটা দিয়া থাকিলে দীঘঘাত বহুপদ উলিয়াব পাৰিবা তো এটোকে মই কৈছো তো আমি এটা আলফা দিয়া আছে এটা বিটা দিয়া আছে আমি কি কৰিম আলফা প্লাস বিটা উলিয়াম তো আলফা প্লাস বিটা আমি কিমান পাম ৰুট 2 প্লাস 1/3 ইয়াত আমি যেতিয়া আমি তলত লৈ লম 3 তো 3 ৰুট 2 প্লাস 1 হল তো আমি আলফা প্লাস বিটা পালো নেক্সট আমি কি কৰিম আলফা বিটাও আমি উলিয়াই লও হয় না নেক্সট আমি কি কৰোঁ আলফা বিটা উলিয়াই লও তো আলফা বিটা কিমান পাম ৰুট 2 ইনটু 1/3 তো ইকুৱেল টু আমি কিমান পাম ৰুট 2/3 এতিয়া আমাৰ বহুপদটো কিমান হ'ব এটাকে আমাৰ বহুপদটো হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা ইজ ইকুৱেল টু 0 তো x স্কয়াৰ পালো মাইনাস এটো আমি কিমান আছিল 3 ৰুট ওভাৰ 2 plus 1 divided by 3x plus এফালে শূন্যটো দিবই নালাগে ৰুট 2/3 মাত্ৰ এটো খেলিমেলি নকৰিবা ইয়াত মাইনাস লাগিব ইয়াত প্লাস দি নিদিবা হয় ধুনিয়া তো এতিয়া তোমালোকে চোৱা ইয়াৰ পিছত এটা স্টেপ তোমালোকে জাস্ট ফলো কৰিব পাৰা যেটো ইয়াতো 3 আছে ইয়াতো 3 আছে তো তোমালোকে ইহতৰ মানে গহাউটোৱে
সৰি লসাগুটোৱে তুমি মাল্টিপ্লাই কৰি দিব পাৰা এলচিএমটোৱে হয় তো ইহঁতৰ লসাগু কিমান 3 তো 3 ৰে মাল্টিপ্লাই কৰি দিয়া 3x স্কয়াৰ ইয়াত তুমি 3 ৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে এই 3 টো কাট খাই যাব আগত 3 এটা থাকিব 3 3 কাট খাই গৈছে যাব তো থাকি যাব কিমান 3√2 plus 1x plus root তো ফাইনালি তোমালোকৰ বহুপদটো হ'ব এটো একদম ইজি হয় একদম ইজি হয় একদম ইজি সো যেতিয়া তোমালোকৰ শূন্য দিয়া থাকিব তেতিয়া তোমালোকে উলিয়াব পাৰিবা 6 নম্বৰটো আকৌ কৰাছোন 6 নম্বৰটো আকৌ কৰা আলফা ইকুৱেল আমাক দিয়া আছে 4 বিটা ইকুৱেল আমাক দিয়া আছে 1 হয়নে তো আলফা প্লাস বিটা ইকুৱেল কিমান পাম 4 plus 1 equal to 5 আৰু আলফা বিটা কিমান পাম আলফা বিটা পাম 4 into ইয়ান equal to 4 এটাকে বহুপদটো কিমান হ'ব x square minus alpha plus beta মই ক'ত লুকাও একনত লুকাও x plus alpha beta তো x square আমি কিমান পাই আছো এফালে লুকাব লাগিব এফাল কিন্তু তেতিয়া মই ঢুকিয়ে নাপাম একো নাপাই কৈছো x square minus alpha plus beta মানে 5x alpha plus beta আমি কিমান পাইছিলো 5x আৰু alpha beta কিমান পাইছিলো 4 তো ফাইনালি বহুপদটো হৈ গল x square minus 5x plus 4 তো কি কৰো জাস্ট alpha plus beta উলিয়াম আৰু alpha beta উলিয়াম বহুপদটো ইয়াত বহাই দিম হয় খেলিমেলি আছে কোন লাগে তো এনেকুৱাবোৰ আমি পাৰিম তো এইকিটা আমি পাৰিম হ'ব ইয়াত এইকিটা পাৰিম কিবা নোৱাৰে তোমালোকে মোক সুধিবা মই পটককে তোমালোকক দেখাই দিম বা এই পিডিএফ টো পাবা ইয়াত আটাইবোৰ এনসাৰছ দিয়া আছে পিডিএফ টোৰ পাসপোর্ট টো হল পিডিএফ টোৰ পাসপোর্ট টো হল CU বাৰে C to capital U বাকি সব স্মল RIOUZ curious @123 হ'ব তো পাসপোর্ট টো curious @123 যেটা তোমালোকে দি দিবা তোমালোকৰ ওপেন হৈ যাব ধুনিয়া এতিয়া আহিলে অনুশীলনী 2.22 হল শূন্য দিয়া থাকিলে দ্বিঘাত বহুপদ হা তো শূন্য দিয়া থাকিলে দ্বিঘাত বহুপদ উলিয়াব আমি জানিলো তো এইখিনি আমাৰটো হৈ গল নেক্সট আহিলে এনেকুৱা নেক্সট কাহিনীটো চোৱা তো তোমালোকক কৈ দিব যে শূন্য গিটা দিয়া আছে আৰু কিবা উলিয়াব দিব যেতিয়াই তোমালোকক শূন্য গিটা দিয়া আছে বা শূন্য গিটা হ'ব পাৰে এনেকৈ কৈ দিব নহয় লগে লগে তোমালোকে শূন্য গিটাৰ সম্পৰ্কটো লিখিবা যেনেকৈ এই পাৰ্টিকুলাৰ প্ৰশ্নটো চোৱা ইয়াত আমাক কি কৈছে x square minus px plus c কিবা এটা দিয়া আছে আৰু তাৰ শূন্য গিটা আমাক কৈছে আলফা আৰু বিটা লগে লগে তোমালোকে দ্বিঘাত বহুপদটোক আমি যেটো লিখো ax square plus bx plus c সেই পাৰ্টিকুলাৰ ষ্টাইলটোত লিখি লবা সেই পাৰ্টিকুলাৰ ষ্টাইলটো কেনেকৈ লিখিবা আৰে ব্ৰেনজিত দা x square minus p into x plus 1 হে আছে px নাই হতো আমি তাক ভাঙিলো x square minus px minus p plus c তো এটা আমি কিমান পাম x square minus px আৰু এটোক আমি এটা লিখিব পাৰো হয় না minus p plus c হলনে তো b টো আমি ইয়াত কিমান পাই আছো b টো আমি পাই আছো minus p আৰু c টো কি পাই আছো minus p plus c এই গুটেটো c হল তো আমি ইয়াৰ পৰা এটা আমি সম্পৰ্কগিতা লিখিছো সম্পৰ্কগিতা কি আমাক আমি তো জানো পালো যে আলফা প্লাস বিটা ইকুৱেল কিমান হয় আলফা প্লাস বিটা ইকুৱেল হয় minus b by a তো ইয়াত b কিমান আছে ইয়াত b আছে তোমাৰ minus p তো minus of minus p divided by a কিমান আছে 1 তো 1 তো এটো হ'ব p হলে আলফা বিটা ইকুৱেল টু কিমান হ'ব minus p plus c है ना minus p plus c divided by 1 হল তো minus p plus c হল আৰু তোমালোকৰ প্ৰশ্নটোত আৰু এটা দিয়া আছে আলফা প্লাস 1 into বিটা প্লাস 1 equal 0 so alpha plus 1 into beta plus 1 equal to 0 এটা এটোক ভাঙি দিয়া আলফা প্লাস যেটো তোমালোকৰ প্ৰশ্নত দিয়া থাকিব হেতু খদাই ভাঙি দিবলৈ চাবা বা তাতে যদি কিবা বহুৱাব পাৰা তেতিয়া হলে বহুৱাই দিবা কিন্তু যদি তোমালোকৰ ভাঙি দিব লগিয়া থাকে তাহলে তোমালোকে ডাইৰেক্ট ভাঙি দিবা হ'ব তো আলফা এটা আমি কি পাম এটো আলফা প্লাস বিটা plus 1 equal to 0 তো আমাক এটো কিতাপত দিয়া এটা আমাক দিয়া আছে নহয় শর্ত হিচাপত আলফা বিটা plus 1 এই উপৰটো ভাঙি দিলে হেতে পাম আলফা plus বিটা plus 1 হা ঠিক আছে তো আমি আলফা বিটাৰ ভ্যালুটো আমি অকমান আগত পাই আহিছিলো -p plus c আমি আলফা বিটাৰ ভ্যালুটো অকমান আগত পাই আহিছিলো -p plus c হয় না আলফা প্লাস বিটা আমি p বুলি জানো তো আমি ইয়াত প্লাস আলফা প্লাস বিটাৰ আমি p টো বহুৱাই দিলো হল p টো আমি বহুৱাই দিলো নেক্সট +1 equal to 0 তো ইয়াৰ পৰা চাচোন এই -p প্লাস p কাট খাই গুছি গল থাকি গল c plus 1 equal to 0 তো 1 তে এফাল লৈ যাম তো c equal to হৈ যাব -1 হয় নহয় তো আমি ফাইনালি c equal to কিমান পাম -1 c equal to ফাইনালি পাই যাম -1 হয় তো এনেকুৱা প্ৰশ্ন আহিলে আমি বেছি চিন্তা কৰি নাথাকো কেনে কৰিব লাগিব আমি জাস্ট এফালৰ পৰা আমাৰ স্টেপছবোৰ কৰি যাম কি কৰিম প্ৰথমতে আমি বহুপদটো কেনেকৈ লিখিলম ax² + bx + c
লিখাৰ পিছত আমি জাষ্ট শূন্যকেইটা বহাই দিম বা শূন্য শূন্যৰ যিটো চৰ্ত আছিলে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই আলফা বিটা ইকুৱেল টু চি বাই বহুৱাৰ পিছত আমি চাম যে তাত আৰু কি দিয়া আছে আৰু তাৰ পিছত আমি ভাবিবলৈ আৰম্ভ কৰিম হ'ব এইকণলৈকে আমি ডংকি ৰোড বুলি কয় ডংকি ৰোড মানে তোমালোকক চবেই কৈ দিছে সেইফালে যাব লাগে বুলি তোমালোকে গম নোপোৱা তাৰ পৰা কি ওলাব পাৰে হ'ব তো এইকেইটা আমি ডংকি ৰোড ফ'ল' কৰিম ষ্টাৰ্টিঙত তাৰপিছত এইকণলৈ যোৱাৰ পিছত তাৰ পিছৰখিনি আমি কৰিবলৈ আৰম্ভ কৰিম ঠিক আছে বেনজিদা তেতিয়াহ'লে আপুনি এটা কুৱেশ্যন ট্ৰান কুৱেশ্যন এটা কৰকচোন এইটো কৰো ৰ'বা এইটো দিয়া আছে এইটো কৰাৰ আগত আমি কেইটামান বেলেগ কুৱেশ্যন কৰি চাওঁ মানে ইজি টাইপ এইটো চোৱা সেই আগৰটোৰ লগত মিলা আলফা আৰু বিটা বহুপদ ৰাশিকেইটা এইটো বহুপদটো দিয়া আছে আৰু লগত আমাক চৰ্ত এটা দিয়া আছে আমি কি কৰিম একো চিন্তা নকৰোঁ আমি প্ৰথমতে আমাৰ ডাংকি ৰোডটো ইউজ কৰোঁ তো আলফা বিটা দিয়া আছে বহুপদটো এইটো চোৱাচোন ডাইৰেক্ট বহুপদটোত এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ফৰ্মুলাত হৈ আছে তো আমি ইয়াত এ কিমান পালোঁ এ ইকুৱেল টু 1 বি ইকুৱেল টু -6 চি ইকুৱেল টু পি হ'ল এতিয়া আমি কি কৰিম আমি যে চৰ্তকেইটা ইউজ কৰোঁ বোলা কি আছে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ তো এইটো পালোঁ 6 এইটো পালোঁ 6 আৰু নেক্সটটো আহিলে তাৰপিছত আহিলে কিমান আলফা বিটা তাৰপিছত আহিলে আলফা বিটা ইকুৱেল টু চি বাই এ চিটো আছে পি এটো আছে 1 তো এইটো পালোঁ পি হ'ল আমাক তাত চৰ্তত কি দিয়া আছে চৰ্তত দিয়া আছে যে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা ইজ ইকুৱেল টু 40 এতিয়া আমি বহুৱাই দিওঁ ইয়াত আলফা প্লাছ বিটা কিমান পাওঁ আমি 6 পাই আছো তো 6 স্কুৱেৰ আলফা বিটা আমি কিমান পাই আছো পি পাই আছো তো 2p ইকুৱেল টু 40 ইয়াৰ পৰতো আমাৰ ডাইৰেক্ট ওলাই যাব ওলাই যাব নাই ইয়াৰ পৰা আমাৰ ডাইৰেক্ট ওলাই যাব কি ওলাব 6 6 গুণ 36 মাইনাছ টুৱাইচ পি ইজ ইকুৱেল টু 40 তো ইয়াৰ পৰা টুৱাইচ পি টো আমি এফালে লৈ গ'লো বা টুৱাইচ পি ইকুৱেল টু 40 সৰি টুৱাইচ পি টো এফালে ৰাখি দিওঁ মাইনাছ টুৱাইচ পি আছে মাইনাছ টুৱাইচ পি ইজ ইকুৱেল টু 40 36 টো এফালে লৈ আহিলে মাইনাছ হৈ যাব মাইনাছ 36 হয়নে মাইনাছ 36 তো আমি ইয়াত কিমান পাম মাইনাছ টুৱাইচ পি মাইনাছ টুৱাইচ পি ইজ ইকুৱেল টু 4 তো ইয়াৰ পৰা আমি পি ইকুৱেল কিমান পাম -2 তো আমি পালো পি ইকুৱেল টু -2 কিন্তু আমাক ইয়াত কি বুলি কৈছে উক্তিটো কৈছে যে পিৰ মান -1 পিৰ মান -1 হয় জানো নহয় তো উক্তিটো ভুল তাৰপিছত আমাক যুক্তি এটা দিয়া আছে যুক্তি কি কৈছে ax স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে -b বাই a আৰু c বাই হা যোগফল -b বাই আৰু পূৰণফল c বাই তো এইটো শুদ্ধ তো উক্তিটো ভুল যুক্তিটো শুদ্ধ এ অশুদ্ধ আর শুদ্ধ এনসারটো ডি হয় হয় বুজি পালো ইজি হয় নে একদম ইজি হয় ধুনিয়া তেতিয়াহলে আমি আৰু এটা কৰি চাওঁ তাৰ নিচিনা বলা এইবোৰটো পাৰিবা এইবোৰটো ইজি প্ৰশ্ন পাৰিবাই কোনটো কৰো ওকে এইটো কৰো এটা ত্ৰিঘাত কৈছে ত্ৰিঘাতৰ কৰিম ৰবা আগত দ্বিঘাতৰ কৰিলো হা এইটো চোৱা সেম টাইপৰ প্ৰশ্ন কি দিয়া আছে আলফা আৰু বিটা দিয়া আছে আমাৰ ইয়াত তাৰপিছত আমাক কৈছে এৰ মান উলিওৱা কিবা এটা আমাক দিয়া আছে আমি প্ৰথমতে ডামি ৰোডটো ইউজ কৰো ডামি ৰোডটো কি আছিলে যে ওকে ইয়াত আমি এ পালো 1 বি এইটো চোৱা ডাইৰেক্ট আমাৰ সৰি এইটো আমাৰ ডাইৰেক্ট আছে হয় নহয় এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ফৰ্মুলাত আছে তো আমি কি পালো এ ইকুৱেল টু পালো 1 বি ইকুৱেল টু পালো -6 চি ইকুৱেল টু পালো এ তো আমি কি কৰিম আমি জাষ্ট আমাৰ সেইকেইটা বহাম প্ৰথমতে আমি কি কৰিম আলফা প্লাছ বিটা কিমান হয় আলফা প্লাছ বিটা ইকুৱেল -b বাই তো -6 বাই 1 তো এইটো পালো 6 হয়নে তো আলফা বিটা ইকুৱেল টু কিমান পাম আলফা বিটা ইকুৱেল টু পাম c বাই a তো c ইকুৱেল টু আছে 1 তো এইটো হৈ গ'ল আমাৰ 1 তো আমাৰ প্ৰশ্নত কি দিয়া আছে প্ৰশ্ন আমাক দিয়া আছে যে থাইছ আলফা প্লাছ টুৱাইছ বিটা ইজ ইকুৱেল টু 20 এতিয়া ইয়াৰ পিছত আমি কি কৰিম আৰে বেনজিদা ইয়াত কাহিনীটো হৈ গ'ল ইয়াক না তুমি ভাঙিব পাৰা না ইয়াক তুমি বেলেগ কিবা কৰিব পাৰা কিন্তু একদম ইজি চোৱা মানে মোৰ ফোন আহি যায় মাজে কিন্তু একদম ইজি চোৱা এটা আমি পাই আছো থাইছ আলফা প্লাছ টুৱাইছ বিটা ইকুৱেল টু 20 আনটো আমি পাই আছো আলফা প্লাছ বিটা ইকুৱেল টু 6 তো যেতিয়া তোমালোকে একোত ভাঙিব নোৱাৰা বা তেতিয়া তোমালোকে সদায় আলফা আৰু বিটাৰ ভেলুকেইটা উলিয়াই ল'বা যেতিয়া তোমালোকে সদায় আলফা আৰু বিটাৰ ভেলুকেইটা উলিয়াই ল'বা যেতিয়া তোমালোকে দেখা পাবা যে ইয়াত তোমালোকে আলফা বিটা বহুৱাব নোৱাৰা বা তেনেকুৱা কৰিব নোৱাৰা তেতিয়া আমি জাষ্ট তাৰ পৰা কেনেবাকে আলফা আৰু বিটাৰ ডাইৰেক্ট ভেলুকেইটা উলিয়াই ল'ব চাম এই ডাইৰেক্ট ভেলুকেইটা উলিয়াই ল'ব পাৰি ইয়াত থাইছ আলফা প্লাছ টুৱাইছ বিটা ইকুৱেল 20 দিয়া আছে আলফা প্লাছ বিটা ইকুৱেল 6 দিয়া আছে আমি জানিমেই ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে কেনেকৈ সমাধান কৰিম আৰে বেনজিদা ইয়াত 3 এটা পূৰণ কৰি দিম 3 আলফা ইনটু 3
মই ডাইৰেক্ট তোমালোকে যেনেকৈ কৰা বুজি পোৱাকৈ দেখাইছোঁ ৰ'বা হা আলফা প্লাছ বিটা ইকুৱেল টু 6 এইটো হৈ গ'ল 1 এইটো হৈ গ'ল 2 তোমালোকে যিটো যিটো পদ্ধতি ভাল পায় কোনোবাই অপনয়ন ভাল পায় কোনোবাই বজ্ৰগুণন ভাল পায় কোনোবাই আৰু কিবা এটা আছে ভাল পায় যিটো ভাল পায় প্ৰতিস্থাপন ভাল পায় হ'ব তো আমি অপনয়নটোত কৰোঁ কি কৰিলোঁ 2ৰ লগত আমি 3 এটা পূৰণ কৰিম এই 2 নম্বৰ সমীকৰণটোৰ লগত আমি 3 এটা পূৰণ কৰিম তো কি পাম 3 আলফা 3 বিটা এইটো হৈ যাব 6 3 গুণ 18 আমি জাস্ট বিয়োগ কৰি দিওঁ হয় নহয় এটাৰ পৰা আনটো বিয়োগ কৰি দিওঁ তো ইয়াত থাকি গ'ল মাইনাছ বিটা ইয়াত থাকি গ'ল মাইনাছ বিটা ইয়াত থাকি গ'ল 2 তো আমি বিটা পাই গ'লো -2 বিটা পাই গ'লো -2 তাৰপিছত আমি ইয়াত সেই বিটাৰ মানটো বহাই দিম তো আলফা প্লাছ বিটা ইকুৱেল টু আমাক দিয়া আছিলে 6 বিটাটো আমি পাইছিলোঁ -2 ইকুৱেল টু 6 তো ইয়াৰ পৰা আমি আলফা ইকুৱেল পাই যাম 6 প্লাছ 2 ইকুৱেল টু 8 6 প্লাছ 2 ইকুৱেল টু 8 তো বিটা পাই গ'লো -2 আলফা পাই গ'লো 8 তো আলফা আৰু বিটাৰ ভেলুকেইটা আমাৰ ওলাই গ'ল নহয় আলফা আৰু বিটাৰ ভেলুকেইটা ওলাই যোৱাৰ পিছত আমি কি খুলিছে চাওঁ এ ৰ মান হৈছে এতিয়া এই আটাইখিনিত এ টো ক'ত আছিলে ইয়াত তো এ টো একচুৱেলি কি হয় আলফা ইনটু বিটাটোৱে এ হয় নে আলফা ইনটু বিটাটোৱেটো এ হয় তো যেহেতু আলফা ইনটু বিটাটো এ হয় তো আমি জাস্ট এ ইকুৱেল টু লিখি দিম আলফা ইনটু বিটা তো আলফা আছিলে 8 আলফা আছিলে 8 আৰু বিটা আছিলে কিমান বিটা আছিলে তোমাৰ ভাগৰ -2 তো এনসাৰটো আমি কিমান পাম -16 এনসাৰটো আমি কিমান পাম -16 তো ইয়াৰ এনসাৰটো কিমান হ'ব ডি হল ধুনীয়া ব্ৰেনজিত দা এতিয়া তাৰ পিছত আহে তোমালোকৰ নেক্সট টাইপৰ কোৱেশ্চনবোৰ কি কয় তোমালোকক কৈ দিয়ে যে এই সমীকৰণটোৰ শূন্যকেইটা এইকেইটা তেতিয়াহ'লে এনেকুৱা শূন্য থকা সমীকৰণটো কিমান হ'ব একদমেই ইজি সেম ডামি ৰুট প্ৰথমতে ইউজ কৰিম যিটো সমীকৰণ আমাক দিয়া আছে সেই সমীকৰণটোত আমি কি কৰিম আলফা প্লাছ বিটা ইকুৱেল টু -b/a আৰু আলফা বিটা ইজ ইকুৱেল টু c/a এই পাৰ্টিকুলাৰ কাহিনীটো প্ৰথমতে ইউজ কৰিম তো ইয়াত -b/a কিমান আছে b কিমান ইয়াত চাচোন এটোত a ইকুৱেল টু 2 b ইকুৱেল টু -5 c ইকুৱেল টু 7 হয় তো b আমি পালো -5 তো আমি মাইনাছ অফ -5 ডিভাইডেড বাই 2 তো এইটো পালো আমি 5/2 আৰু আলফা বিটা কিমান পালো c/a তো 7/2 হল তো এইটো আমাৰ হৈ গ'ল নেক্সট আমি আহিম কিহৰ কাৰণে উলিয়াব কৈছা ইয়াত কৈছে আমাৰ টুৱাইচ আলফা প্লাছ থাইচ বিটা মানে এই গোটেইটো এটা শূন্য আৰু এই গোটেইটো এটা শূন্য তো সেইটো কাৰণে আমি কি কৰিম সেই শূন্যকেইটাৰ যোগফল আৰু পূৰণফলকেইটা উলিয়াই দিম তাৰপিছত আমাৰ ওলাই যাব হয় নহয় তো শূন্যকেইটা আমি নাম দি ললো যেনিবা m আৰু এটা নাম দিলো n তো আমি প্ৰথমতে কি উলিয়াম m প্লাছ n কিমান হ'ব টুৱাইচ আলফা প্লাছ থাইচ বিটা প্লাছ থাইচ আলফা প্লাছ টুৱাইচ বিটা হল থাইচ আলফা প্লাছ টুৱাইচ বিটা এতিয়া আমি কি কৰিম এতিয়া আমি জাস্ট চোৱা এইটো কিমান হ'ব 5 আলফা প্লাছ 5 বিটা তো ইয়াৰ পৰা আমি কিমান পাম 5 ইনটু আলফা প্লাছ বিটা আমি আলফা প্লাছ বিটাৰ মান অলৰেডি 5/2 পাই থৈছিলো তো ইকুৱেল আমি কিমান লিখিব পাৰোঁ 5 ইনটু 5/2 তো এনসাৰটো হৈ গ'ল 25/2 হল তো যোগফল কৰিলো নেক্সট আমি কি কৰিব লাগিব পূৰণফল m ইনটু n কিয় এইটো কৈছো গম পাইছা নাই কিয়নো আমাৰ ফাইনেলি যেতিয়া আমি শূন্যকেইটা জানো m n বুলি তো আমি ফাইনেলি আমি বহুপদটো কিমান পাম x স্কয়াৰ মাইনাছ m প্লাছ n ইনটু x প্লাছ mn হয় নহয় তো আমি m প্লাছ n আৰু mn টো উলিয়াই দিলে আমি পাই যাম সেইটো কাৰণে আমি কি কৰো m প্লাছ n আৰু mn টো উলিয়াও হ'ব ধুনীয়া তো আমি mn উলিয়াও সেম টুৱাইচ আলফা প্লাছ থাইচ বিটা ইনটু থাইচ আলফা প্লাছ টুৱাইচ বিটা কি কৰিম আমি জাস্ট ভাঙি দিম বলা কি পাম 6 আলফা স্কয়াৰ প্লাছ 6 আলফা স্কয়াৰ প্লাছ 2 দুগুণ 4 আলফা বিটা প্লাছ 3 3 গুণ 9 আলফা বিটা প্লাছ 3 দুগুণ 6 বিটা স্কয়াৰ মানে 6 বিটা স্কয়াৰ তাৰপিছত আমি কি কৰিম তাৰপিছত আমি জাস্ট বহুৱাই যাম বলা 6 ইনটু আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ প্লাছ 9 4 13 আলফা বিটা এখন লিখল এটা কাহিনীতে এৰিছা আমি আলফা বিটাৰ মানটো জানো কিন্তু ইয়াত আমাৰ আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ আহি গল যেতিয়া আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ আহি যাব তেতিয়া আমি ইয়াৰ পৰা আকৌ আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰটো উলিয়াই ল'ব লাগিব আলফা প্লাছ বিটা আমাক দিয়া আছে আলফা বিটা আমাক দিয়া আছে তো আমি আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰটো উলিয়াই লম সদায় কেনেকৈ উলিয়াম আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ আৰে বেনজিত দা আমি জানো যে a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ টুৱাইচ ab এটা একচুয়ালি কি হয় a plus b whole square তো যেতিয়া আমি অকল এটো উলিয়াব দিব তো এই বস্তুটোক যদি আমি এফালে লৈ আহো এই বস্তুটোক যদি আমি এফালে লৈ আহো তেতিয়া ইয়াত মাইনাস চিন বহি যাব তো আমি এটো কিমান পাম আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা তো আলফা প্লাস বিটা হোল স্কয়ার আমি কিমান পোৱা আছে আলফা প্লাস বিটা হোল স্কয়ার আমি কিমান পাম 5/2 আছিল নহয় তো 5/2
হোল স্কুৱেৰ মাইনাছ 2 ইনটু আলফা বিটা কিমান আছিলে 7/2 তো আমি কিমান পালো 5 5 গুণ 25/4 মাইনাছ 7 দুগুণ 25/4 মাইনাছ চি টো আমাৰ ঠিকে আছে তো 7 দুগুণ 14 তো 14/2 14/2 তো ফাইনালি আমি কিমান পাম মাইনাছ 3/4 হল মই চাই লৈছো জাষ্ট উত্তৰটো ভুল হৈছে নেকি হল তো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু মাইনাছ 3/4 তো ইয়াত আমাৰ জাষ্ট বহুৱাই দিয়া সেইটো তো এইটো কিমান হ'ব 6 ইনটু মাইনাছ 3/4 প্লাছ 13 আলফা বিটা আমি কিমান পাই থৈছো 7/2 আলফা বিটা আমি 7/2 পাই থৈছো তো 13 ইনটু 7/2 হল তো আমি কিমান পালো মাইনাছ 18/4 প্লাছ 91/2 এইটো দেখোন বহুত ডাঙৰ হৈ গৈছে দেখোন হয় নহয় এইটো হৈছে নাই মাইনাছ 9/2 প্লাছ 91/2 মাইনাছ 9 হা ঠিকে আছে তো ইয়াক যদি আমি যদি ভাঙি দিওঁ মাইনাছ 9/2 তো আমি এনচাৰটো কিমান পাম মাইনাছ 9 প্লাছ 91/2 তো এতিয়া কিমান পাবা 82/2 এতিয়া 82/2 কিমান হ'ব ফাইনেলি হ'ব 41 হা তো এতিয়া এইকণলৈকে আমাৰ আধা হৈ গ'ল হয় নহয় তো আমি m প্লাছ n পাই গ'লো 25/2 mn পাই গ'লো 41 তো ফাইনেলি ইকুৱেশ্যনটো কিমান হ'ব x স্কুৱেৰ মাইনাছ m প্লাছ n মাইনাছ 25/2 প্লাছ 25/2 পাইছিলোঁ তো x স্কুৱেৰ মাইনাছ 25/2 প্লাছ m ইনটু n টো 41 হয় নহয় তো এইটো হৈ গ'ল m প্লাছ n আৰু এইটো হৈ গ'ল m বুজি পালো তো ফাইনেলি বহুপদটো হ'ব আমাৰ এইটো খেলিমেলি আছেনে এইকণলৈকে খেলিমেলি আছেনে এইকণলৈকে খেলিমেলি আছেনে ল'ৰা ছোৱালীহঁত খেলিমেলি আছেনে ল'ৰাহঁত খেলিমেলি আছেনে ছোৱালীহঁত নাই 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 ধুনীয়া তো এনেকুৱা অংক আহিলে আমি পাৰিম যেতিয়া আমাৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ উলিয়াব দিব লগে লগে আমি আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ টুৱাইচ আলফা বিটাৰ পৰা আমি আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰটো উলিয়াই দিম খেলি মেলি আছে নাই তো তেনেকুৱা ধৰণৰ তোমালোকৰ আৰু এটা প্ৰশ্ন কৰিব দিব ধৰি লোৱা এইটো ইয়াত আমাক একো কৈ দিয়া নাই ইয়াক জাষ্ট আমাক ইকুৱেশ্যন কেইটা উলিয়াব দিছে তো আমি কোনটো কৰোঁ কোৱা আমি কোনটো কৰোঁ আটাইকেইটা একদম ইজি তো আমি এটা কাম কৰোঁ আমি এইটোতো একদমেই ইজি হয় নহয় আটাইকেইটা কৰোঁ ব'লা প্ৰথমতে এক নম্বৰটো পাৰিবাই যদিহে তেন্তে মান নিৰ্ণয় কৰা আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ এইটো একেবাৰে চোৱা তো আমাক দিয়া আছে ax স্কুৱেৰ প্লাছ bx প্লাছ c দিয়া আছে তাৰ শূন্যকেইটা হৈ গ'ল আলফা বিটা তো আমি কি জানো আলফা প্লাছ বিটা ইকুৱেল টু হৈ যাব মাইনাছ b বাই আলফা বিটা ইকুৱেল টু হৈ যাব c বাই একনলৈকে আমি জানো একনলৈকে আমি সবে জানো তাৰপিছত আমাক কৈছে প্ৰথমটো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ আৰে আমি অকণমান কৈছিলো আলফা স্কুৱেৰ বা বিটা স্কুৱেৰ আমি কিমান লিখোঁ আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা প্লাছ বিটা আমি মাইনাছ b বাই পায়ে থৈছোঁ মাইনাছ b বাই হোল স্কুৱেৰ মাইনাছ সমান চিন মাইনাছ 2 ইনটু আলফা বিটা হৈ গ'ল c বাই তো ফাইনেলি আমি এইটো কিমান পাম b স্কুৱেৰ বাই a স্কুৱেৰ মাইনাছ টুৱাইচ c বাই a হয় b স্কুৱেৰ বাই a স্কুৱেৰ মাইনাছ টুৱাইচ c বাই তো তেনেকৈ তোমালোকে এইটো কৰিব পাৰিবা আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ হ'ব তো এনেকুৱা আটাইবোৰ তোমালোকে কৰিব পাৰিবা এইটো কেনেকৈ কৰিবা এইটোত জাষ্ট তোমালোকে আলফা বিটা এটা কমন লৈ ল'বা তো থাকি যাব আলফা ইনটু বিটা আলফা বিটাৰ মানটো পাই গ'লো আমি c বাই আলফা প্লাছ বিটাৰ মানটো পাই গ'লো মাইনাছ তো ফাইনেলি আনচাৰটো কিমান হ'ব মাইনাছ বি চি বাই এ স্কুৱেৰ হয় নহয় এইটোতো কেনেকৈ কৰিবা তোমালোকেতো আলফা প্লাছ বিটা স্কুৱেৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ভেলুটো জানাই এ বি ভেলুটো জানাই বহুৱাই দিবা মানটো ওলাই যাব হ'ব ধুনীয়া ডাইৰেক্ট মানটো বহুৱাই দিবা আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মানটো বহুৱাই দিবা আৰু আলফা বিটাৰ মানটো বহুৱাই দিবা হৈ গ'ল আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ আমি এই মাত্ৰ উলিয়াই দিছিলোঁ হয় মজা তেনেকৈ তোমালোকে কৰিব পাৰিবা ধুনীয়া তো এইখিনিতো আমাৰ হৈ গ'ল এইখিনি পাৰিলোঁ নেক্সট আহিলে তোমাৰ নেক্সট কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইবোৰতো পাৰিবা এইটো কি হয় সেম কাহিনী আমাক কৈছে যে ইয়াৰ মান উলিয়াব কৈছে কেনেকৈ উলিয়াবা আলফা প্লাছ বিটা কমন লৈ লৈছিলোঁ ন কি বুলি কয় লসাগু লৈ ল'লোঁ হৈ গ'ল আলফা প্লাছ বিটাৰ মানো জানো আলফা বিটাৰ মানো জানো বহাই দিম হ'ব আলফা প্লাছ বিটা কিমান হ'ব 5 আলফা বিটা কিমান হ'ব 4 বহাই দিবা হ'ব ধুনীয়া তাৰপিছত কি হ'ব হা এতিয়া আমি আহোঁ ত্ৰিঘাত বহুপদৰ কথা আমি বহুত পঢ়িলোঁ এতিয়া আহোঁ আমাৰ ত্ৰিঘাত বহুপদলৈ চাম ৰ'বা আৰু কি আছে চাম আৰু আমাৰ ট্ৰিক কুৱেশ্যন কেইটামান আছে লাষ্টত
লাষ্টত আমাৰ ট্ৰিকি কুৱেশ্যন কেইটামানো আছে ত্ৰিঘাতলৈ আহোঁ এইটো চোৱা এই প্ৰশ্নটো অকণমান তোমালোকে ভালকে বুজা একদম ইজি আমি সেই সেম দামী মেথড প্ৰথমতে ইউজ কৰিম দামী মেথডৰ পৰা যদি ওলাই গ'ল যদি সেই দামী মেথডৰ পৰা নাই ওলোৱা তাৰপিছত আমি ভাবিবলৈ আৰম্ভ কৰিম দামী মেথডটো কি আছিলে আমাক শূন্যকেইটা দিয়া আছে এইটো আলফা এইটো বিটা এইটো গামা হয়নে আমি কি কৰিম আলফা প্লাছ বিটা প্লাছ গামা আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা আৰু আলফা বিটা গামা এই তিনিটা বহুৱাই এই তিনিটা বহুৱাই পেলাই চাম যে আমাৰ আনচাৰ ওলাইছে নেকি যদি নাই ওলোৱা তাহলে নাই ওলোৱা যদি ওলাইছে ওলাই গ'ল হ'ব কৰোঁ ব'ল তো এতিয়া আমাৰ a কি আছে a ইকুৱেল টু 1 b ইকুৱেল টু -3 c ইকুৱেল টু -6 d ইকুৱেল টু 8 তো আমি কি কৰিম আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু আমি কি পাওঁ -b/a তো আলফা আমাৰ কিমান আছে a - b বিটা আমাৰ b আছে গামা আছে a প্লাছ b ইয়াৰ পৰা হয় নহয় আলফা বিটা আমি গামা পোৱা আছে তো সেইকেইটা আমি আলফা বিটা গামা বহাই দিলোঁ b মানটো কিমান আছে বিৰ মানটো আছে -3 বিৰ মানটো আছে -3 এৰ মানটো 1 তো মাইনাসে মাইনাসে প্লাস হৈ যাব থাকি যাব 3/1 এটা আমি বহুত বাৰ কৰিলো আমি বেছি বেছি সময় কৰিব নাই 3 হল তো ইয়াৰ পৰা আমি কি পালো চোৱাচোন ইয়াত আমাৰ ba কাট খাই গ'ল দেখোন ডাইৰেক্ট ও এটো a হ'ব লাগিছিলে সৰি মই ভুল কৈছো এটো a বিটাটো আমাৰ a হে আছিল হয় নহয় তো আমাৰ ba কাট খাই গ'ল ba কাট খাই গ'ল থাকিলে 28 ইকুৱেল টু 3 তো ইয়াৰ পৰা আমি a এর মানটো ডাইৰেক্ট পাই গলো a ইকুৱেল টু 1 হল তো প্ৰথম দামী এটাৰ পৰা আমি এটা a টো পাই গলো হল নেক্সট আমাক দিয়া আছে সেকেন্ডটো আমি কি জানো আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল টু c/a c আমাক কিমান দিয়া আছে c আছে তোমাৰ -6 তো c/a হ'ব -6 হ'ব এতিয়া আমি আলফাৰ মানটো অলৰেডি পায়ে থোৱা আছে আৰু a এৰ মানটো আমি অলৰেডি পায়ে থোৱা আছে তো আলফাটো কিমান হৈ যাব সোৱা দি একন্তে মই ৰবা এটোকো এনেকেও কৰিব পাৰি তো আমি আৰু এটা আসলে আমাৰ লাষ্টত আলফা বিটা গামা এতিয়া একচুয়ালি মই কিয় আগত আলফা বিটা গামাটো কৰিব বিচাৰিছো শুনিলা এটো কৰিব পাৰো কিন্তু কিয় মই নাই কৰা কিন্তু চালে আলফা ইনটু বিটা মানে কিমান হ'ব আলফা আছে 1 - b ইনটু বিটা আকৌ বিটাটো হৈ গল বিটা ইনটু গামা আকৌ ইয়াত গামা ইনটু 1 - কৰিব লাগিব তো তিনিবাৰ পূৰণ যোগ কৰিব লাগিব ইয়াত আমি ডাইৰেক্ট বহুৱাই চাব পাৰো প্ৰথমতে এটো কৰিম তাৰপিছত আমি এটো লাহে হ'ব তো আলফা বিটা গামা তো আলফা বিটা গামা আমি কিমান পাম আলফা বিটা গামা আমি কিমান পাম -d/a হয়নে প্লাস মাইনাস প্লাস মাইনাস হা তো -8 হ'ব হল -8 হ'ব তো আলফা আমি কিমান পালো আলফা ইকুৱেল টু আসলে আমাৰ a/b বিটা আমাৰ আসলে a আৰু গামা আসলে আমাৰ a + b = -8 হল তুমি a মানটো পাই আহিলো 1 - বিটা ইয়াতো আমি a মানটো পাই গলো 1 + বিটা = -8 একলৈকে আমাৰ খেলিমেল নাই ইয়াৰ পৰা আমি কি কৰিলো ওকে 1 টো পূৰণ কৰিলে আমাৰ 1 হয় তো আমি এটো কি পাম a - b into a plus b কিমান হ'ব a square minus b square তো আমি পাম 1 minus b square equal to -8 ও ইয়াৰ পৰা দেখোন ডাইৰেক্ট ওলাই গ'ল b square is equal to b square থাকি গ'ল তো এফালে থাকি যাব 9 হয় না চোৱা আৰে b square কে এফালে লৈ আহিলো তো -b square এফালে আহোতে প্লাস হৈ গ'ল -8 টো এফালে গ'লে প্লাস হৈ গ'ল তো 1 + 8 9 হৈ গ'ল b square equal to 9 তো b square equal to 9 হলে আমি b equal to কিমান পাম b square equal to 9 হলে আমি b equal to কিমান পাম প্লাস মাইনাস root over 9 কিমান হয় 3 হল তো a equal to পালো 1 b equal to পালো 3 তো হেতু আমি স্মার্ট ওয়ার্ক কৰিছো আমি ইয়াৰ পৰাও কি জানিবা b ৰ মান উলিয়াব পাৰিলেন কিন্তু ইয়াৰ পৰা উলিয়াবলৈ সহজ হ'ল কাৰণে মই এটো ইউজ কৰিলো তোমালোকে এটো ইউজ কৰি উলিয়াব পাৰিবা হ'ব তো আমি পালো a equal to 1 b equal to +-3 তো এনসারটো হ'ব a টো শুদ্ধ আৰু a টো শুদ্ধ তো 1 আৰু 2 শুদ্ধ তো b টো আমাৰ হ'ব কারেক্ট এনসার খেলিমেলি নাই খেলিমেলি আছে নে নাই 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 ভাগৰ লাগিছে নেকি আমনি লাগিছে নেকি নাই লগা বেঞ্চিৰ দ্বাৰে আমনি লগা নাই হয় নহয় তো আমি আটাইবোৰ টাইপৰ কোৱেশ্চনবোৰ কৰি চাম তাৰপিছত তোমালোকৰ হৈ যাব কিছুমান ট্ৰিকি কোৱেশ্চন জাস্ট লাষ্টত কৰিব আছে পাসপোর্টটো কি আছিলে CURIOUZ@123 বহি লিখি থবা দেই নহলে পাহৰি থাকিবা এতিয়াই গৈ পেলাই যদি ডাউনলোড কৰিব যোৱা গণ্ডগোল আৰু ওকে সো ত্ৰিঘাত সমীকৰণৰ থকা তেনেকুৱা ধৰণৰ ত্ৰিঘাতৰ পাৰিবা দ্বিঘাতৰটো পাৰিলে অলমোস্ট আটাইবোৰ পাৰিলে অকমান ট্ৰিকিলে আহো এটো চাও এটো চাও x³ + ax² + bxc বহুপদটোৰ শূন্য সমূহৰ এটা শূন্য -1 তেন্তে আন শূন্য দুটাৰ পূৰণফল হ'ব সেম কাহিনী শূন্য কিটা দিয়া আছে তো আমি ধৰি লম আলফা বিটা গামা এতিয়া আমাক এটা শূন্য -1 বুলি ডাইৰেক্ট কৈ দিছে তো আমি আলফাৰ ঠাইত জাস্ট -1 বুলি ধৰিলো হ'ব তাৰছত আমি বাকিখিনি কাহিনী কৰো চোৱা কি আছিল -1
প্লাছ বিটা প্লাছ গামা আলফা বিটা গামা ইকুৱেল টু কিমান হয় মাইনাছ বি বাই এ এতিয়া এই মাইনাছ বি বাই ইয়াত চোৱাচোন বিৰ জেগাত এ আছে তো মাইনাছ এ বাই 1 হ'বনে তো এইটো হ'ব তোমাৰ কিমান মাইনাছ এ বাই 1 তো এইটো কিমান পাম মাইনাছ এ তো আমি কিমান পালো মাইনাছ 1 প্লাছ বিটা প্লাছ গামা ইজ ইকুৱেল টু মাইনাছ তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ হল -1 প্লাছ বিটা প্লাছ গামা নেক্সট কৈছে তেন্তে আন দুটা শূন্য পূৰণফল হৈছে তো আমাক সুধিছে যে বিটা ইনটু গামা কিমান হ'ব বিটা গামা ইকুৱেল কিমান হ'ব চোৱা এটোৰ কাৰণে আমি সেম কৰিম প্ৰথমতে আমি এটো কৰিলো নেক্সট আমি কি কৰিম আলফা বিটা গামা ইকুৱেল টু আমি কিমান পাওঁ আলফা বিটা গামা ইকুৱেল টু মাইনাছ ডি বাই তো ডি ৰ আমাৰ কি আছে চোৱা সি আছে তো হ'ব মাইনাছ সি এখনলৈকে আমাৰ খেলিমেল নাই আলফা বিটা গামা খেলিমেল নাই হল আৰু আমাক চোৱা আলফাৰ মানটো আমাক কিমান বুলি কৈছিলে -1 তো আমি ইয়াত আলফাৰ মানটো -1 বহাই দিলে মাইনাছ বি গামা ইকুৱেল টু মাইনাছ সো ইয়াৰ পৰা আমি পাই গলো বিটা গামা ইজ ইকুৱেল টু সি এখনলৈকে আমাৰ হৈ গল এতিয়া আৰু এটা আমাক কি দিয়া আছিল 3 নম্বৰটো আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল টু সি বাই হয় না এতিয়া আমাৰ সি ঠাইত কিমান আছে বি আছে তো কিমান হ'ব বি বাই এ সো এটা হৈ যাব বি হ'ব একালে খেলিমেল নাই তো আমি আলফা বিটাৰ মানটো কিমান পাম আলফাটো -1 আলফাৰ ঠাইত -1 বহাই দিম তো মাইনাছ বিটা প্লাস বিটা গামাৰ মানটো আমি পাইছো সি তো আমি যেহেতু আমাক বিটা গামাই উলিয়াব কৈছে তো আমি জাস্ট ইয়াত বিটা গামাই লিখি থওঁ যেটা আমাক ফাইনালি আমাক বিটা গামাই উলিয়াব লাগে প্লাস গামা আলফা গামাটো কিমান হ'ব মাইনাছ গামা ইকুৱেল টু বি ঠিক আছে তো ইয়াৰ পৰা আমি পালো বিটা গামা ইকুৱেল টু বি প্লাস গামা প্লাস বিটা বি প্লাস বিটা প্লাস গামা হলনে বি প্লাস বিটা প্লাস গামা এই বিটা প্লাস গামাটো আমি ইয়াৰ পৰা পাই যাম বিটা প্লাস গামা ইকুৱেল টু কিমান হ'ব -a প্লাস 1 তো আমি বিটা প্লাস গামাৰ ঠাইত b মাইনাছ a প্লাস 1 বহাই দিম তো আমি এটোৰ পৰা আমাৰ একো নোলালে কিন্তু এটোৰ পৰা আমাৰ ওলাই গ'ল হয়নে সো বিটা গামা ইকুৱেল টু কিমান পালো b মাইনাছ a প্লাস 1 তো আমাক যেটো বিটা গামা উলিয়াব কৈছিলে আমি কি পাম b মাইনাছ a প্লাস 1 a টো এনসাৰ হ'ব হল তো হেতু আমি ডামি মেথডস বোৰ ইউজ কৰিছো আমি ডামি স্টেপস বোৰ ইউজ কৰিছো একো আমি স্মাৰ্টলি কৰা নাই স্মাৰ্টলি কৰিছো কিন্তু আমি স্মাৰ্টলি কৰিবৰ কাৰণে পাঠটো বনাই লৈছো যাতে আমি পৰীক্ষাত কনফিউজ নহওঁ হ'ব অংক আমি মুখস্থ নকৰো অংক আমি কি কৰিম কেনেকৈ কৰিব লাগে আমি বুজিম কিয় কৰিছো সেইটো বুজিম তেতিয়া আমি পৰীক্ষাত যিকোনো কোৱেশ্চন কৰিব পাৰিম ধুনীয়া হল নেক্সট আহো আৰু ক'ত যাও কোৱা ত্ৰিঘাত বহুপদটো এটোটো পাৰিবাই ত্ৰিঘাত বহুপদটা নিৰ্ণয় কৰিব কৈছে যাৰ শূন্যগিটাৰ যোগফল মানে আলফা প্লাস বিটা প্লাস গামা ইকুৱেল টু দিয়া আছে 2 হ'ব আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা আমাক দিয়া আছে -7 হলনে আৰু আমাক কি দিয়া আছে আমাক আৰু কি দিয়া আছে আলফা বিটা গামা ইকুৱেল টু দিয়া আছে -4 আমি জানো যে আলফা প্লাস বিটা প্লাস গামা কিমান হয় b বাই a মাইনাছ b বাই a ইকুৱেল টু 2 হয়নে c by a is equal to -7 হয়নে c by a equal to -7 আৰু d by a is equal to -4 তো তোমালোকৰ একচুয়ালি ফাইনালি সমীকৰণটো হ'ব এনেকুৱা চোৱা x square minus সেম কাহিনী x square minus সৰি এটা x cube হৈ যাব এটা x cube minus আটাইকেইটা আলফা প্লাস বিটা প্লাস গামা x square তাৰপিছত আহিব প্লাস হয়নে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইনটু x minus আলফা বিটা গামা সবাৰে সেম প্লাস মাইনাস প্লাস মাইনাস হৈ গল তো x কিউব মাইনাস 3টাৰ যোগফল হল প্লাস দুটাকে যোগ কৰি পেলে মাইনাস আটাইকেইটা পূৰণফল তো মাত্ৰ আহি থাকিবা x কিউব x স্কয়াৰ x আৰু লাষ্টত দেখোন হ'ব তো ইয়া জাস্ট বহাই দিবা এটো হৈ যাব -2x হৈ যাব তো এটো হৈ যাব তোমাৰ -7x twice x স্কয়াৰ -7x হ'ব আমি ফাইনালি আনসাৰটো কিমান পাম x কিউব মাইনাস আলফা প্লাস বিটা প্লাস গামা পাইছিলো 2x তো এটা আমি জাস্ট 2x বহাই দিলো প্লাস ইয়াতো পাইছিলো তোমাৰ -7x এটো হৈ যাব তোমাৰ +14 তো ফাইনালি আনসাৰটো কিমান পাবা x কিউব minus 2x square minus 7x plus 14 x cube minus 2x square minus 7x 14 হ'ব খেলিমেল নাই এটো বুজি পালো ধুনিয়া তাৰ পিছত আৰু কি থাকিলে হা এনেকুৱা কোৱেশ্চন সেম কাহিনী চোৱা এটো চোৱা kx square plus 2x plus 28k
শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান সেম দামী মেথড কি আছিলে আৰে বেনজিন দা ইয়াত আমাৰ a ইকুৱেল টু পাই থৈছো k b ইকুৱেল টু পাই থৈছো 2 আৰু c ইকুৱেল টু পাই থৈছো 3k 3 ইকুৱেল টু পাই থৈছো c k তো আমি কৰিম শূন্য দুটা আলফা আৰু বিটা বুলি শূন্যকেইটা ধৰি লম হ'ব ধৰা হল শূন্যকেইটা আলফা আৰু বিটা তো আমি কি লিখিম আলফা প্লাস বিটা ইকুৱেল টু কি পাম -b বাই তো -2 বাই k আৰু আলফা বিটা কিমান পাম আলফা বিটা ইকুৱেল টু পাম c বাই 3k বাই k a তো আমি k পাইছো তো ইকুৱেল টু পাম 3 তো আলফা প্লাস বিটা ইকুৱেল টু -2 বাই k পালো আলফা বিটা ইকুৱেল টু 3 পালো তো আমাক সুধিছে k এর মান উলিওৱা তাৰ আগতে আমাক আৰু এটা কথা কৈছে শূন্য তাৰ যোগফল আৰু পূৰণফল সমান মানে আলফা প্লাস বিটা ইকুৱেল টু আলফা বিটা তো তুমি আলফা প্লাস বিটা আমি কিমান পাইছিলো -2 বাই k আলফা বিটা আমি কিমান পাইছিলো 3 ইয়াৰ পৰা আমাৰ ওলাই গল k ইকুৱেল টু কিমান পালো -2 বাই 3 k ইকুৱেল টু -2 বাই 3 ওলাই গল নে আৰে k টো এফাল লৈ গল 3 টো তললৈ লৈ আহিলো -2 বাই 3 -2 বাই 3 ইজি সব ইজি ও বেঞ্চ ইমান ইজি প্ৰশ্ন হা তো আমাৰ অনুশীলনীত থকা আটাইবোৰ টাইপৰ কোৱেশ্চন হৈ গল মাত্ৰ এইটো কোৱেশ্চন এবাৰ চাই লো আৰু তোমালোকে জানা এইটো কোৱেশ্চন সো আমি অকমান শিকিছিলো যেতিয়া এনেকুৱা পাৰাবলিক পথ থাকে মই তোমাক কৈছো না পাৰাবলিক পথবোৰ সদায় কি হয় সদায় এইবোৰ কি হয় দ্বিঘাত হয় নহয় এনেকে থাকিলে বা এনেকে থাকিলে এইবোৰ সদায় দ্বিঘাত হয় বা তোমালোকে এনেকে আঁচডাল টানিছিলো দেখা পোৱা যে ইয়াত দুটা বিন্দুত কাটিছে গতিকে এইটো হ'ব দ্বিঘাত হয় তো এতিয়া কি হৈছে উলমি থকা তাৰেৰে গঠিত আকৃতিটো তোমালোকক দেখুওৱা হৈছে তো উলমি থকা আকৃতিৰ নাম তো এই আকৃতিটোক কোৱা হয় উপবৃত্ত বুলি উপবৃত্ত নে অধিবৃত্ত পাৰাবোলা অধিবৃত্ত বুলি কোৱা অসমীয়া হ'ব মই চাই দিম বাৰু কিন্তু তোমালোকে গম পাবা যে অধিবৃত্ত নে উপবৃত্তৰ ইংৰাজীত কোনটো হয় চাই ল'বা এনে এনসাৰটো হয় পাৰাবোলা মোৰ মতে অধিবৃত্তই হয় ঠিক আছে ওকে চিত্ৰটো বুজাবলৈ তলৰ কোনটো ৰাশি ব্যৱহাৰ হ'ব আৰে বেনজিত দা ইয়াত দুটা বিন্দুত কাটিছে মানে ইহঁতৰ মাত্ৰা 2 তো ইহঁত আটাইকেইটাৰ ভিতৰত মাত্ৰা 2 কাৰ আছে ইয়াৰটো নহয় ইয়াৰ হা এটো হয় ইয়াৰটো 4 আছে নহয় ইয়াৰ 3 আছে নহয় তো হ'ব বি টো হ'ব এনসাৰটো বি টো হ'ব তো বহুপদৰ শূন্যবোৰ গ্ৰাফৰ ক'ত দেখা যায় বহুপদৰ শূন্যবোৰ গ্ৰাফৰ ক'ত দেখা যায় আৰে এই যিডাল আমি আঁকিলো হলনে তো ইয়াত আমি দুটা পাম শূন্য দুটাৰ যোগফল -3 আৰু পূৰণফল এটোতো পাৰিবাই আলফা প্লাস বিটা ইকুৱেল টু তোমালোকক -3 দিয়া আছে আৰু আলফা বিটা ইকুৱেল 5 দিয়া আছে বহুপদৰ শূন্যবোৰ গ্ৰাফৰ ক'ত দেখা যায় বহুপদৰ শূন্যবোৰ গ্ৰাফৰ এই x অক্ষডালত মানে চলকৰ যিডাল অক্ষ থাকে তাত কটাকটি কৰা বা স্পৰ্শ কৰা বিন্দুকেইটা দেখা যায় দ্বিঘাত বহুপদৰ এটাৰ লেখচিত্ৰ কি দ্বিঘাত বহুপদৰ লেখচিত্ৰ হৈছে অধিবৃত্ত বা পাৰাবোলা হ'ব তো এইটো আমি বুজি পালো হৈ গ'ল এতিয়া আমি আহো অকমান ট্ৰিকি কোৱেশ্চন চাবা ট্ৰিকি কোৱেশ্চন তোমালোকে বেছিভাগ পাৰিবা তলৰ কোনবোৰ বহুপদ নহয় তোমাক সুধিব পাৰে কোনবোৰ বহুপদ নহয় প্ৰথমটো হয় নে প্ৰথমটো হয় কিন্তু ইয়াত 1/x টাইপৰ x স্কয়াৰ্ড ৰোড ওভাৰ x টাইপৰ নাই সেকেন্ডটো নহয় কিয়নো ইয়াত 1/x আছে গতিকে এটো নহয় থাৰ্ডটো নহয় কিয়নো ইয়াত ৰোড x আছে গতিকে এটো নহয় 7 নম্বৰটো হয় কিয়নো এটো 7 এটো ধ্ৰুব 8 নম্বৰটো হয় শূন্য ধ্ৰুব হ'ব কিন্তু এইটো যে আছে এটো একচুয়ালি সংজ্ঞাহীন বুলি ধৰা হয় ঠিক আছে তো তোমালোকে হয় বুলিয়ে ক'ব পাৰা বহুপদ হয় বুলিয়ে ক'ব পাৰা কিন্তু 0 * x to the power 0 হ'ব ধুনীয়া হা তো এইটো শুনা এটা দীৰ্ঘত বহুপদৰ লেখচিত্ৰ x অক্ষক স্পৰ্শ কৰিছে কিন্তু কাটিব পৰা নাই ইয়াৰ কেইটা বাস্তৱ শূন্য আছে আৰে বেনজিত দা এনেকে টাচ কৰি যদি যায় কেইটা থাকিব এটাই শূন্য আছে কিন্তু জাস্ট টাচ কৰিছে হা এটা শূন্য আছে লেখচিত্ৰ এটো হৈ গল তাৰপিছত আহিলে এটো আৰে এটো পাৰিবানে এটো কোৱেশ্চন কৰক চোৱা একদম ইজি চাবা দি সো আমাক কি দিয়া আছে আমি যে সেম কাহিনী চোৱা আমাৰ যে দ্বিঘাত সমীকৰণ বুলি ক'লে তো আমি ধৰিলো আলফা আৰু বিটা আমাৰ দুটা শূন্য দিয়া আছে আলফা আৰু বিটা হল এটা শূন্য এক বুলি কৈছে এই দ্বিঘাতত আমি সেই আলফা বিটা কৰি নাথাকিলে হয় এটা শূন্য দিয়া থাকিলে জাস্ট আমি এইটো মানটো ইয়াত বহুৱাই দিলে ইকুৱেল টু শূন্য বহাই দিলে হ'ল তো আমি দুটা টাইপতে কৰিম হ'ব প্ৰথমতে আমি আগৰ নিচিনাই কৰি লওঁ তাৰপিছত মই তোমাক ট্ৰিকটো শিকাই দিম ইজিকে কৰিব পাৰো চোৱা আলফা বিটা দিয়া আছে তো আমি এটা শূন্য 1 বুলি কলে তো আমি আলফাটো 1 বুলি ধৰিলো হল তো এটা হৈ গল 1 আৰু বিটা হল এটা শূন্য 1 তো 1 আৰু বিটা আমি ধৰি ললো এতিয়া আমাক কি বুলি কৈছে আমি জাস্ট এটো কৰছো 1 প্লাস বিটা মানে আলফা প্লাস বিটা ইকুৱেল টু কিমান হয় -b বাই ইয়াত কিমান আছে a ইকুৱেল টু k b ইকুৱেল টু -4 c ইকুৱেল টু 1 হয়নে তো -b বাই তো -4 বাই k তো ইয়াৰ পৰা আমি কি পালো 1 প্লাস বিটা ইকুৱেল টু পালো 4 বাই k নেক্সট আমি কিমান পালো 1 ইনটু বিটা ইকুৱেল টু c বাই তো 1 বাই k তো ইয়াৰ পৰা আমি কি পালো বিটা ইকুৱেল টু 1 বাই
কে তো বিটা ইকুৱেল টু যেহেতু 1 বাই কে পালো তো আমি ইয়াত আগৰটোত আমি বিটা মানটো বহাই দিলো 1 প্লাছ 1 বাই কে ইকুৱেল টু 4 বাই কে তো 1 টো এফালে আছে 4 বাই কে তো 1 বাই কে টো ইফালে গুচি গ'লে মাইনাছ হৈ যাব তো ফাইনেলি পালো 1 ইকুৱেল টু 3 বাই কে তো ইয়াৰ পৰা আমি কে এর মানটো পাই গলো 3 হৈ গ'ল কে এর মানটো 3 বা এনেকৈ কৰিব পাৰা এটা শূন্য আমাক 1 দিয়া আছে তো আমি x ৰ ঠাইত 1 বহাই দিম আমাক কি দিয়া আছে kx স্কয়াৰ মাইনাছ 4x প্লাছ 1 ইকুৱেল টু 0 পাম যদিহে আমি x ৰ মান 1 বহাই দিম তো k মাইনাছ 4 প্লাছ 1 ইকুৱেল টু 0 ইয়াৰ পৰা আমি k ইকুৱেল টু পাই যাম সৰি k মাইনাছ 3 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি k ইকুৱেল টু ডাইৰেক্ট 3 পাই যাম তোমালোকে যিটোত কৰা হ'ব মাত্ৰ দ্বিঘাতত এনেকৈ কৰিবলৈ সুবিধা হয় ত্ৰিঘাতত আমি দামী মেথডটো ইউজ কৰিছিলো কাৰণে মই দ্বিঘাততো দামী মেথডটো ইউজ কৰি তোমালোকক দেখাই দিছো তোমালোকে যিটো কৰা পৰীক্ষা মই তোমালোকক সব ষ্টাইলত শিকাই দিছো ধুনীয়া ব্ৰেইন চিন্তা এইটো পাৰিলো নেক্সট এইটোতো পাৰিবাই ইয়াত শুনা ইয়াত তোমাক এটা শূন্য দিয়া থাকিলে আনটো শূন্য উলিয়াবলৈ কৈছে লগতে পি মান ডাইৰেক্ট পি মানটো একেবাৰে ইজি হ'ব চাবা দে আমি কৰো বলে এটা শূন্য তিনি দিয়া সেম কাহিনী চোৱা আমি লৈ ললো আলফা বিটা a ইকুৱেল টু পাই গলো 1 b ইকুৱেল টু পাই গলো p c ইকুৱেল টু পাই গলো 12 তো আলফা আমি ধৰিলো 3 তো আমি কি পালো 3 প্লাস বিটা ইকুৱেল টু b বাই a তো সেইটো পালো p হলনে আৰু কি পালো 3 ইনটু বিটা ইকুৱেল টু 12 12 বাই 1 মানে 12 তো ইয়াৰ পৰা আমি বিটাৰ মান ডাইৰেক্ট পাই গল বিটাৰ মানটো আমি কিমান পালো বিটাৰ মানটো 4 তো আনটো শূন্য কিমান হ'ব আনটো শূন্য হৈ গল 4 p ৰ মান উলিয়াব লাগে p মান উলিয়াই দিয়া ইয়াৰ পৰা কি পাবা 3 প্লাস বিটাৰ মানটো আমি 4 পাই থৈছো ইকুৱেল টু p তো p ইকুৱেল টু কিমান পাই গলো 7 তো p ইকুৱেল টু 7 হয়নে ইজি p মানটো -7 হ'ব নেকি ইয়াত চাইছো মাইনাছ b বাই হে তো এইটো হৈ যাব মাইনাছ p হে তো এনসাৰটো হৈ যাব -7 এই সৰু সৰু ভুলবোৰ নকৰিলে হ'ল তোমালোকে মোৰ নিচিনাকে একদম ইজি হয় নে একদম ইজি হয় হৈ গ'ল এইকেইটাতো পাৰিবাই এনেকুৱাবোৰতো পাৰিবাই শূন্যকেইটা দিয়া আছিলে এনেকুৱা শূন্যৰে গঠন কৰা বহুপদটো উলিয়াব লাগে এইবোৰ পাৰিবা এইটোতো পাৰিবাই হয় নহয় এনেকুৱা প্ৰশ্নবোৰ তোমালোকে পাৰিবাই আমি সব টাইপৰ কোৱেশ্চনছ কৰিলো মই তাকে চাই আছো সব টাইপৰ কোৱেশ্চন কৰিলো এইটোতো পাৰিবাই হয় নহয় আলফা প্লাস বিটা প্লাস গামা কিমান হ'ব আলফা প্লাস বিটা প্লাস গামা হ'ব মাইনাছ বি বাই তো মাইনাছ বি ইয়াত বি কিমান আছে বি আছে তোমাৰ -3 হয় নহয় তো এইটো হৈ যাব 3/2 আৰু আলফা বিটা গামা কিমান হয় মাইনাছ ডি বাই এ তো ডি কিমান আছে 7 তো 7/2 ত্ৰিঘাত সমীকৰণ ধুনীয়া শূন্য তিনটা থকা এইটো চোৱা শূন্যকেইটা আমাক দিয়া আছে এইটো আমি অকণমান কৰিছিলো আলফা প্লাস বিটা প্লাস গামা উলিয়াবা আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা উলিয়াবা আৰু আলফা বিটা গামা উলিয়াবা তাৰপিছত তোমালোকে সেইটোত বহাই দিবা হয় নহয় প্লাস মাইনাস এক্স কিউব মাইনাস আলফা প্লাস বিটা প্লাস গামা এক্স স্কোয়ার প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এক্স মাইনাস আলফা বিটা গামা এইটো আমাৰ হৈ এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সুধিব পাৰে চোৱা ax স্কোয়াৰ প্লাস bx প্লাস c ৰ শূন্য দুটা সমান হলে তলৰ কোনটো সূত্ৰ এটা চাবা দেই ইয়াৰ কাৰণে তোমালোকে জাস্ট এই ফৰ্মুলাটো মনত ৰাখিব লাগিব সো b স্কয়াৰ মাইনাস 4ac b স্কয়াৰ মাইনাস 4ac দিয়া আছে আৰু আমি পাইছিলো শূন্য কেইটা কি আছিল আলফা ইকুৱেল -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac এটা প্লাস হয় নহয় টুৱাইস আৰু আনটোত কিমান হয় বিটা ইকুৱেল টু আনটোত কিমান হয় -b মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস হয় একনলৈকে আমাৰ ঠিকে আছে এটা কাহিনীটো কি হয় শুনা যেতিয়া দেখোন দেই দুটা সমান হ'ব লাগিব বুলি কৈছে দুটা সমান কেতিয়া হ'ব যদি এই পিছৰ পাৰ্টকন নাথাকে a2 b by twice হ'ব a2 b by twice হ'বনে এই পিছৰ পাৰ্টকনহে আমাক চেঞ্জ কৰি আছে তো পিছৰ পাৰ্টকন নাথাকিবলৈ কি হ'ব লাগিব এই পিছৰ পাৰ্টকন শূন্য হ'ব লাগিব তো দুটা শূন্য কেতিয়া সমান হ'ব যেতিয়া a কোন শূন্য হ'ব b স্কয়াৰ মাইনাস 4ac 0 হ'ব তো ফাইনাল আনসাৰটো কোনটো এ b বুজি পালো এটা দীঘঘাত বহুপদৰ দুটা শূন্য কেতিয়া সমান হয় b স্কয়াৰ মাইনাস 4ac 0 হ'ল খেলিমেলি আছে ধুনীয়া এজন ষ্টুডেণ্টে লিখিছে ৰড x প্লাস 1 ইকুৱেল এটা বহুপদ ইয়াত কাৰণ ইয়াত x আছে এই যুক্তিটো শুদ্ধ নে নহয় এই যুক্তিটো শুদ্ধ নহয় কিয় নহয় কিয় ইয়াত ৰড x আছে তো x টু দি পাৱাৰ 1/2 তো 1/2 থাকিলে এটা বহুপদ হ'ব নোৱাৰে এটা বহুপদৰ ঘাতবোৰ সদায় অখণ্ড মানে অখণ্ড আৰু ধনাত্মক হ'ব লাগিব অখণ্ড মানে কি p/q নহয় ডাইৰেক্ট গোটাকে লিখিব পৰা
এইটোতো পাৰিবা আৰু x স্কুৱেৰ মাইনাছ 9ৰ শূন্যকেইটা সুধিছে কি যে এইটোত কিন্তু ক'ত ট্ৰিকি কুৱেশ্যন হ'ল বাৰু ইকুৱেল টু 0 আছে তো x স্কুৱেৰ ইকুৱেল টু পাই গ'লো 9 তো x ইকুৱেল টু হৈ যাব প্লাছ মাইনাছ 3 তো এটা হ'ব প্লাছ 3 এটা হ'ব মাইনাছ 3 তো b টো শুদ্ধ হয় ধুনীয়া এতিয়া আহিব আমাৰ অকমান টাফ কুৱেশ্যন কেইটা যিটো তোমালোকৰ কিতাপত থকাই আছে তথাপিও চোৱা প্ৰথমটো হ'ল তোমালোকক দিয়া আছে যে এই বহুপদটোৰ আলফা বিটা আমাক দিয়া আছে আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ দিয়া আছে কে মান উলিওৱা এতিয়া মোক কোৱাচোন এইটো টাফ হ'ল তোমাৰ কাৰণে ইজি হ'ল আমি ডামি মেথড ইউজ কৰি দিব পাৰো কি লিখিম ইয়াত আমি চালো যে ওকে কি আছে a ইকুৱেল টু 2 আছে b ইকুৱেল টু -5 আছে c ইকুৱেল টু k আছে আমি শূন্যগিটা আলফা আৰু বিটা বুলি জানো তো আমি কি কৰিম প্ৰথমতে আলফা প্লাস বিটা ইকুৱেল টু 5/2 হ'ব আৰু আলফা বিটা ইকুৱেল টু কি হ'ব k/2 হ'ব c/2 আছে হয় তাৰপিছত আমি কি কৰিম আমি জাস্ট আমাক দিয়া আছে কি আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল টু 17/4 এতিয়া আমি তো জানোই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ তো আমি ইয়াৰ পৰা কেনেকৈ উলিয়াব পাৰো তো কেনেকৈ উলিয়াম আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ উলিয়াই লওঁ হয় নহয় তো আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা হ'ব তো এটা কিমান পাম 25/4 k by এইটো কিমান হ'ব লাগিছিলে k/2 সৰি 25/4 minus k হলনে তো এটা জাস্ট তোমালোকে এই পাৰ্টিকুলাৰ মানটো ইয়াত বহুৱাই দিয়া তো আমি কিমান পালো এটো আলফা প্লাস বিটা 25/4 minus k equal to 17/4 তো ইয়াৰ পৰা আমি k এৰ মানটো কিমান পাম k এৰ মানটো পাম 25/4 minus 17/4 হলনে 25/4 minus 17/4 দেই মোৰ গ্ৰীন স্ক্ৰীনখন হা হয় তো 25 গ্ৰীন স্ক্ৰীনখনৰ বেছিকে হৈ গৈছে ন বেছিকে অথনি পা হৈ আছিল নেকি কেনেকুৱা অথনি পা নাই হোৱা এইটো ফুল খাই যোৱাৰ পৰা হৈছে হল হা এতিয়া হল তো ইয়াত আমি কিমান পাই 25 ৰ পৰা 17 গলে 8/4 তো 8/4 মানে 2 তো ফাইনালি আমি k এৰ মানটো পাই গলো 2 হ'ব তো k এৰ মানটো আমি পাই গলো 2 ইজি হয়নে টাফ কোৱেশ্চন প্ৰথমটো আমি ইজি পালো টাফ কোৱেশ্চন 2 টো চাও যদি আলফা বিটা ইজি হয়নে চোৱা a মানটো আমি 1 লিখি দিলো b মানটো আমি -5 লিখি ললো c মানটো আমি k লিখি দিলো কি বুলি কৈছে শূন্য দুটা পাৰ্থক্য 1 তো আমাক জাস্ট এটো মুখেৰে কৈ দিছে আলফা মাইনাস বিটা ইকুৱেল টু 1 বুলি কৈছে সেম কাহিনী আমাক কি দিয়া আছে আমি জানো যে আলফা প্লাস বিটা ইকুৱেল টু -b/a তো মাইনাস অফ -5 5 হ'ব আৰু আলফা বিটা ইকুৱেল টু k হয়নে আমাক এটো দিয়া আছে আলফা মাইনাস বিটা ইকুৱেল টু 1 তো আমি জাস্ট উলিয়াই দিও সোয়া আলফা মাইনাস বিটা ইকুৱেল টু 1 পাইছো আলফা প্লাস বিটা ইকুৱেল টু আমি 5 পাইছো তো ইয়াৰ আমি যোগ কৰি দিও টুৱাইস আলফা ইকুৱেল টু 6 হৈ যাব তো আলফা ইকুৱেল টু 3 হৈ যাব কি আলফাৰ মানটো যদি আমি ইয়াত বহাই দিও আমি কি পাম 3 প্লাস বিটা এটো 3 প্লাস বিটা ইকুৱেল টু 5 পাম তো বিটা ইকুৱেল টু 2 পাম আমাক k এৰ মানটো উলিয়াবলে কৈছে তো আলফা ইকুৱেল টু 3 বিটা ইকুৱেল টু 2 তো k ইকুৱেল টু হৈ গল আমাৰ 6 k ইকুৱেল টু হৈ গল আমাৰ 6 ইজি হয়নে বেনজিদা ইজি হয়নে লৰাছলি হন হৈ গল টাফ কোৱেশ্চন সেকেন্ড তো আমি ইজি পালো সব পাৰিবা এটা চোৱা ইয়াত আমাক কৈছে এইটো কোৱেশ্চন চোৱা টুৱাইস x স্কয়াৰ প্লাস মাইনাস 9x প্লাস k বহুপদটোৰ এটা শূন্য আনটো শূন্যৰ দুগুণ সেম আমাক ইয়াত জাস্ট বহুপদ আমি শূন্যকেইটা ধৰি লম আলফা বিটা আমি ইয়াত চাম a ইকুৱেল টু 2 b ইকুৱেল টু -9 c ইকুৱেল টু k তো আমি আমাৰ এটা বহুৱাই লম আলফা প্লাস বিটা ইকুৱেল পাম 9/2 আলফা বিটা ইকুৱেল টু পাম k/2 জাস্ট এটো কি বুলি কৈছে এটা শূন্য আনটোৰ দুগুণ তো আমাক কি কৈছে আলফা ইকুৱেল টু টুৱাইস বিটা এতিয়া বাকিখিনি তোমালোকে কৈ দিবা পাৰিবা নাই আৰে বেনজিদা জাস্ট আমি ইয়াতে জানিবা এটোকে যদি আমি যদি চাও আলফা যদি আমি টুৱাইস বিটা বহাই দিলো টুৱাইস বিটা প্লাস বিটা ইজ ইকুৱেল টু 9/2 তো ইয়াৰ পৰা আমি থাইস বিটা ইকুৱেল টু 9/2 পাম তো ইয়াৰ পৰা আমি বিটা কিমান পাই যাম বিটা ইকুৱেল টু পাই যাম 9/2 ইনটু 3 তো এনসার বিটা হৈ যাব 3/2 তো বিটা যদি 3/2 হৈ যায় ইয়াত আমি আলফা কিমান পাই যাম আলফা ইকুৱেল টু 2 ইনটু 3/2 তো 2 ইনটু 3/2 কিমান হ'ব 3 তো তাহলে আমি k উলিয়াব পাৰিম নে ইয়াৰ পৰা যদি আমি চাও ইয়াৰ পৰা এই আগৰটোৰ পৰা ইয়াৰ পৰা যদি আমি k উলিয়াও তো k ইকুৱেল টু কিমান পাম k ইকুৱেল টু পাই যাম 2 আলফা বিটা তো 2 আলফা বিটা তো 2 ইনটু আলফা পাই গলো কিমান আলফা পাই গলো 3 তো 2 ইনটু 3 বিটা পাই গলো 3/2 বিটা আমি জাস্ট এমাত্ৰ পাই লৈছিলো 3/2 হলনে তো ফাইনালি আমি k কিমান পাই গলো k পাই গলো নাই হয়নে ইজি বেনজিদা ইজি হয়নে বেনজিদা ইজি হয়নে ইজি হয়নে
k equal to 9 k equal to 9 হল আৰু শূন্যকেইটাত আমি গম পালো এটা শূন্য হৈ গল 3 আনটো শূন্য হৈ গল 3/2 টাফ কোৱেশ্চন 3 নম্বৰটো ইজি পালো সব এনেকুৱাই এইটো চোৱা এইটো আমাক অকমান কিবা ট্ৰিকিকে দিছে এটা দীৰ্ঘাত বহুপদৰ লেখ চিত্ৰই x অক্ষক -3 আৰু x ইকুৱেল 2 কাটকুট কৰে যদিহে p0 ইকুৱেল টু 12 তেন্তে হলে বহুপদটো নিৰ্ণয় কৰা তেন্তে বহুপদটো নিৰ্ণয় কৰা এতিয়া মোক কোৱা এই বহুপদটো দ্বিঘাত ত্ৰিঘাত কি হ'ব এটা দ্বিঘাত বহুপদৰ লেখ চিত্ৰই x ক -3 আৰু x ইকুৱেল 2 কাটকুট কৰিছে সেম কাহিনী আমাক শূন্যকেইটা দিয়া আছে বহুপদটো উলিয়াবলৈ কৈছে তো আমাৰ কিমান হ'ব আলফা ইকুৱেল টু দিয়া আছে -3 বিটা ইকুৱেল টু দিয়া আছে 2 তো আমি আলফা প্লাস বিটা ইকুৱেল টু পাম -3 plus 2 is equal to -1 alpha beta equal to -3 into 2 equal to -6 তো আমি ফাইনালি বহুপদটো কিমান পাম x square minus alpha plus beta x plus alpha beta তো x square minus তো প্লাস হৈ যাব plus x minus 6 একনলৈকে আমাৰ হৈ গল এতিয়া এই যে লাস্ট যে দিয়া আছে p0 equal to 12 ইয়াত p0 equal to 12 পোৱা নাছাচোন নেপোৱা 0 plus 0 minus 6 আমি -6 এ পাইছো আমি কিমান পূৰণ কৰি 12 পাম -6 লগত -2 হেতু কাৰণে আমি আমাৰ বহুপদটো হ'ব এই x square plus x minus 6 যে আছিল তাৰ লগত আমি -2 এটা পূৰণ কৰি দিম তো ফাইনালি আমাৰ বহুপদটো কিমান হ'ব ফাইনালি আমাৰ বহুপদটো হ'ব 2x square minus 2x square minus 2x plus 12 বুজি পালা minus 2x square minus 2x plus 12 এইটো অকমান ট্ৰিকি কোৱেশ্চন আছিল কি ট্ৰিকি কোৱেশ্চন আছিল যে এই লাস্ট যে দিয়া আছিল p0 = 12 হেতু আমি ইয়াত নাই পোৱা 0 plus 0 আৰু -6 তো আমি পাইছো এনসাৰটো পাইছো -6 তো ইয়াৰ পৰা আমি p0 আমি কিমান পাই আছিলো -6 পাই আছিলো হয় না p0 = -6 পাই আছিলো কিন্তু আমাক লাগিছিল 12 হেতু কাৰণে আমি p0 লগত কিমান পূৰণ কৰি দিম p0 লগত -2 এটা পূৰণ কৰি দিম হেতু কাৰণে ইয়াত আমি -2 এটা পূৰণ কৰি দিব লাগিব -2x square minus 2x -7 প্লাস হৈ গল +12 এতিয়া ইয়াৰ কাৰণে আমি 0 বহালে আমি 12 পাম 0 0 আৰু 12 তো ফাইনালি আনসাৰটো পাম 12 এইটো এটা ট্ৰিকি কোৱেশ্চন আছিল মই প্ৰথমতে বুদ্ধু বনি গৈছিল মই ভাবিছিলো এইটো কাম নাই বুলি ভাবিছিলো কিন্তু পিছত গম পালে যে এইটো কাম আছে হল হল বুজি পালো আৰু আৰু দিয়া আছে কি x অক্ষক x = 2 স্পৰ্শ কৰে আৰু 0 8 ৰ মাজেৰে যায় তো এতিয়া ইয়াত তোমালোকৰ শূন্যকেইটা কোনকেইটা এটাটো গম পালো যে আলফা = 2 এটো কি হ'ব লেখ চিত্ৰটো 0 8 ৰ মাজেৰে যায় চোৱাচোন এই ইয়াৰ মাজেৰে গৈছে আৰু 2 ক স্পৰ্শ কৰে তো এনেকে গৈছে এনেকে তো ইয়াৰ এতিয়া আমাৰ হেলি উলিয়াব কৈছে কি উলিয়াব কৈছে আমাৰ বহুপদটো নিৰ্ণয় কৰিব কৈছে তো এটো কৰিবৰ কাৰণে তোমালে কি কৰিবা 0 8 ৰ বিন্দুৰ মাজেৰে গৈছে আৰু এটো হৈছে তো চাবা দেই তো এইটোৰ পৰা একচুয়ালি আমাক কি কৈছে গম পোৱা ইয়াত x কি x = হৈছে 0 y = হৈছে 8 মানে আমাক কৈছে p of 0 = 8 অথনি প্ৰশ্নটো নিচিনাই মাত্ৰ ইয়াত আমাক কৰিছে যে p of 0 = 8 বুজি পাইছা এই 0 8 ৰ মাজেৰে যায় মানে 0 8 ৰ মাজেৰে যায় মানে এটো হৈ গল p of 0 বুজি পালানে এটো হৈ গল p of 0 তো বাই বাই কাহিনীটো কি চোৱাচোন x = 0 ত মাত্ৰ স্পৰ্শ কৰে মানে আমাৰ হেৰি এটাই আছে মানে আলফা = 2 আলফা = 2 বিটা = 2 দীঘঘাত সমীকৰণ দীঘঘাত বুলি কৈছে কিন্তু ইয়াত অকল ইয়াতহে স্পৰ্শ কৰে বুলি কৈছে মানে শূন্য এটাই মানে দুয়োটা শূন্য আমাৰ এটি হ'ব তো আমি কি পাম আলফা প্লাস বিটা = কিমান পাবা আলফা প্লাস বিটা = 4 আলফা বিটা = 4 তো দীঘঘাত সমীকৰণটো কিমান হ'ব x² - 4x + 4 = 4x + 4 x² - 4x + 4 এটো হ'ব আমাৰ p of x এটো হ'ব আমাৰ p of x একনে খেলি মিল নাই এতিয়া আমাক কি বুলি কৈছাচোন p of 0 = 8 ইয়াত 0 বহালে 8 পাইছে জানো ইয়াৰ পৰা আমি কি পালো p of 0 = আমি কিমান পাম 4 হে পাম কিন্তু আমাকটো কৈছে 8 বুলি তো আমি কিমান মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিব যেহেতু দিয়া আছে p of 0 = 8 এটাকে আমি কি কৰিম এটাকে আমি কি কৰিম 2 ৰে পূৰণ কৰিম এটাকে আমি 2 ৰে পূৰণ কৰিম তো ফাইনালি আমি বহুপদটো কিমান পাম ইয়াৰ আমি 2 ৰে পূৰণ কৰিম 2x² - 8x + ফাইনালি আমাৰ সমীকৰণটো হ'ব 2x² - 8x + 8 এইগিটাহে ট্ৰিকি কোৱেশ্চন নতুন নতুন বস্তু শিকিছো নাই নতুন বস্তু শিকিছো নাই
এতিয়া মেট্ৰিকত এইকেইটা প্ৰশ্ন কেতিয়াবা আহিবও পাৰে, কিন্তু তোমালোকে বাকী 95% মানুহতকে বেছি কুৱেশ্যন, বেছি টাফ বা বেছি ট্ৰিকি কুৱেশ্যন শিকিব পাৰিছা। হ'ল? আমি এইটো বুজি পালো। বুজি পালে কেনেকৈ কৰিব লাগে? ইয়াত নতুন কনচেপ্ট কি আছিলে? যেতিয়া তোমালোকৰ এই বিন্দুটোৰ মাজেৰে যায় বুলি দিয়া থাকিব, প্ৰথমটো হৈ যাব এক্সৰ ভেলু আৰু ছেকেণ্ডটো হৈ যাব সেই এক্সটোৰ কাৰণে ভেলু পি অফ 0, হয়? তো পি অফ 0 আমি কিমান পাই গৈছো? 8। ধুনীয়া, এই দুটাই ধুনীয়া ধুনীয়া কুৱেশ্যন আছিলে। এই দুটো পাৰিবা, এই দুটো পাৰিবা। হ'ল? 6 নম্বৰটো পাৰিবা, এইটোও পাৰিবা, এইটোও পাৰিবা। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ দিয়া আছে, নতুন শূন্য উলিয়াব লাগে। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ গামা স্কুৱেৰ নিৰ্ণয় কৰিবলৈ তোমালোকক নিদিবও পাৰে, বাট তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। মানে a প্লাছ বি প্লাছ চি এটা ফৰ্মুলা আছে নহয়, আলফা প্লাছ বিটা প্লাছ গামা হোল স্কুৱেৰ ফৰ্মুলাটো কি আছিলে? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ গামা স্কুৱেৰ প্লাছ 2 ইনটু আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা। এটা এটা ফৰ্মুলা হয়। তো তোমালোকে জাষ্ট এইটো উলিয়াব লাগে, আলফা স্কুৱেৰ বিটা স্কুৱেৰ গামা স্কুৱেৰ উলিয়াবৰ কাৰণে কি কৰিবা? আলফা প্লাছ বিটা প্লাছ গামা কিমান পাওঁ? মাইনাছ বি বাই এ হোল স্কুৱেৰ, হয়নে? তো এইটো আমি উলিয়াব লাগে, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ গামা স্কুৱেৰ, হয়নে? প্লাছ 2 ইনটু আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা কিমান পাওঁ? চি বাই এ। তো 2 ইনটু চি বাই। তো এইটো জাষ্ট এফালে লৈ আহিব লাগে, হয় নহয়? তো ইয়াৰ পৰা আমি কি পাম? ফাইনেলি আমি কিমান পাম? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ গামা স্কুৱেৰ, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ গামা স্কুৱেৰ কিমান পাম? বি স্কুৱেৰ বাই এ স্কুৱেৰ মাইনাছ 2c বাই এ। তো বি স্কুৱেৰ প্লাছ এ স্কুৱেৰ ইয়াৰ পৰা আমি উলিয়াই দিব পাৰিম বি বাই এ, হয় নহয়? আৰু চি বাই এ আমি উলিয়াই ল'ব পাৰিম, বাকীকেইটা মানকেইটা বহাই দিম, ওলাই যাব। সলিউশ্যনটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। হ'ব, সলিউশ্যনটো ইয়াত দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। ত্ৰিঘাত বহুপদৰ শূন্যৰ এইটো পাৰিবা, এইটো চেম কাহিনী। আলফা বিটা গামা লৈ ল'বা, বিটা গামা প্লাছ আলফা বিটা প্লাছ গামা আলফা আহি যাব, তাৰপিছত তোমালোকে বহুৱাই দিবা, হয় নহয়? আৰে এইটো বেঞ্জিটা কি নোৱাৰে, এইটো যেতিয়া কমন ল'বা, আলফা বিটা গামা হ'ব, ওপৰত থাকি যাব কিমান? বিটা গামা প্লাছ গামা আলফা প্লাছ আলফা বিটা, হয় নহয়? তো এইটো চাচোন, আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফাই হয়নে? তো ওপৰত হ'ব চি বাই এ, তলত হ'ব মাইনাছ বি বাই এ, বহাই দিবা, এনচাৰ ওলাই যাব। তো ইমান ইজি অংক, এইটো টাফ অংক বুলি। দুটা চৰ্ত একেলগে ব্যৱহাৰ কৰি, এইটো একে, এইটো তোমালোকে পাৰিবাই, ঠিক আছে? এটা বহুপদৰ শূন্য দুটা দিয়া আছে, আলফা আৰু বিটা, আৰু শূন্য দুটাৰ গুণফল আৰু শূন্য দুটা দীঘঘাত বহুপদটো উলিয়াব কৈছে মানে ইনডাইৰেক্টলি, হয় নহয়? তো আমাক কি দিয়া আছে? আলফা প্লাছ বিটা 8 দিয়া আছে, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ 34 দিয়া আছে, কিন্তু আমাক দীঘঘাত বহুপদটো উলিয়াবলৈ কি লাগে? আলফা বিটা লাগে, হয়নে? এইটো একেবাৰে ইজি। চোৱা, যেতিয়া তোমালোকে আলফা বিটা উলিয়াব যাবা, আলফা বিটা ইকুৱেল টু আমাক 8 দিয়া আছে, আৰু আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু 34 দিয়া আছে। এতিয়া জাষ্ট তোমালোকে আলফা বিটা উলিয়াবলৈ কোনোবা এটাৰ পৰা আলফা বিটা উলিয়াব। চোৱা, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰটো আমি কি বুলি জানিছিলো? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰটো আমি জানো আলফা বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা ইজ ইকুৱেল টু 34, হয়নে? তো আলফা প্লাছ বিটা আমাক দিয়া আছে 8 যা হৈ যাব, 8 আমাক দিয়া আছে, তো আলফা বিটা হোল স্কুৱেৰ হৈ যাব 64 মাইনাছ 2 আলফা বিটা ইজ ইকুৱেল টু 34। তো ইয়াৰ পৰা আমি আলফা বিটাৰ মানটো উলিয়াই ল'ম, আলফা বিটাৰ মানটো পাই যাম 15। তো আমি আলফা বিটাৰ মানটো 15 পাই যাম, আলফা প্লাছ বিটা আমাক 8 দিয়া আছে, তো আমাৰ ফাইনেলি কিমান হ'ব? এক্স স্কুৱেৰ মাইনাছ 8x প্লাছ 15। ফাইনেলি এনচাৰটো হ'ব সেইটোৱে, এক্স স্কুৱেৰ মাইনাছ 8x প্লাছ 15। ইজি হয়, ইজি হয়, ধুনীয়া। ফাইনেল কাহিনীটো হৈ গ'ল আমাৰ গোটেই চেপ্টাৰত থকা আটাইবোৰ কনচেপ্ট, ট্ৰিকি কুৱেশ্যন, টাফ কুৱেশ্যন, নতুন কনচেপ্ট, মাত্ৰা, ঘাত, কিবা কিবি চব আমি পঢ়িলো, একদম ক্লিয়াৰকে পঢ়িলো, পঢ়িল নাই? গোটেই কুৱেশ্যনখিনি কৰিলো। লাষ্ট 1 ঘণ্টা 1.5 ঘণ্টা কিমান হ'ল মই নাজানো, কিন্তু আমি গোটেই কুৱেশ্যনখিনি কৰিলো, মে বি এৰাউণ্ড 1.5 ঘণ্টা 2 ঘণ্টা চব টাইপৰ কুৱেশ্যন কৰিলো। ইয়াৰ পিছতে যদি তোমালোকৰ কিবা ডাউট আছে, তোমালোকে জাষ্ট মোক কমেণ্টত জনাবা। ইভেন আমাৰ হোৱাটছআপৰ যিটো গ্ৰুপ, হোৱাটছআপত মোক মেছেজ কৰিলে কোৰ্চটো আছে চাগে তোমালোক, যদি কোৰ্চটোত নাইও তেতিয়াও তোমালোকে মোক জনাবা, মই তোমালোকৰ সেই ডাউটবোৰ চল্ভ কৰি দিব পাৰিম। আৰু যোন আমাৰ কোৰ্চটোত জইন কৰা আছে, তেওঁলোকৰো সেই ডাউট ছেশ্যনটো আছে, ডাউট ছেশ্যনত গৈ পেলাই তোমালোকে মোক ডাউটবোৰ সুধিব পাৰিবা। লগতে তোমালোকৰ কিউৰিয়াছ এপটোত কিউৰিয়াছ এআইটো আছে, তাতো তোমালোকে ডাউট সুধিব পাৰিবা, সিও তোমালোকক ধুনীয়াকে মই যেনেকে বুজাই দিওঁ, এজন টিচাৰে বুজাই দি নিচিনাকৈ তোমালোকক বুজাই দিব। এতিয়া লাষ্টত আমি জাষ্ট ফৰ্মুলাকেইটা এবাৰ ৰিভাইজ কৰি লওঁ। মাত্ৰা 0 হলে সেইটো এটা ধ্ৰুৱক হয়, মাত্ৰা 1 হলে সেইটো ৰৈখিক হয়, মাত্ৰা 2 হলে দ্বিঘাত হয়, মাত্ৰা 3 হলে ত্ৰিঘাত হয়। এইকেইটা আমি বাৰে বাৰে পঢ়িলো, এইকেইটা আমি বাৰে বাৰে পঢ়িলো, এইকেইটা আমি বাৰে বাৰে পঢ়িলো। তো ফাইনেলি আমাৰ গোটেই ৰিভিজনটো কমপ্লিট হৈ গ'ল। মই আশা কৰিম যে তোমালোকৰ পৰীক্ষাত হাফ ইয়েৰলিতে হওক বা ফাইনেলতে হওক, এই
চেপ্টাৰটোৰ পৰা অহা কুৱেশ্যন যাতে এটাও ভুলতো তোমালোকে ভুল কৰি থৈ নাহা আৰু চাবা দেই একদম সৰু সৰু ভুলবোৰ নকৰিবা বিৰ আগত মাইনাছ থাকিলে মাইনাছ বি বা এ কৰোঁতে কেতিয়া সেইটো মাইনাছ লিখি থৈ নাহিবা মাইনাছে মাইনাছে প্লাছ হ'বতো চাবা বুজি পালা যেতিয়া তোমালোকে এই হেৰি কৰিবা কি বুলি কয় উৎপাদক বিশ্লেষণ কৰিবা তেতিয়া উৎপাদক বিশ্লেষণ কৰোঁতে ভালদৰে চাবা যদি উৎপাদক বিশ্লেষণত নোৱাৰা সেই মাইনাছ বি প্লাছ মাইনাছ ওভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac ফৰ্মুলাটো ইউজ কৰিব পাৰা হ'ব তো মই আশা কৰোঁ তোমালোকক এনেকুৱা ভিডিঅ' কেইটাই বহুত লাভ কৰিছে এটা কনক্লুজনটো মানে ফাইনেল কাহিনীটো এইটোৱে যদিহে তোমালোকক এনেকুৱা ওৱান শ্বট ৰিভিজন ভিডিঅ' লাভ কৰে তেনেহ'লে তোমালোকে মোক জনাবা মই মেথছৰ আটাইকেইটা চেপ্টাৰ ওৱান শ্বট ৰিভিজন ভিডিঅ' বনাই দিম কিন্তু মোৰ ভাগৰ ওৱান শ্বট ৰিভিজন ভিডিঅ' কেইটা নৰ্মেল ওৱান শ্বট ৰিভিজন ভিডিঅ' নহয় তাত আমি বহুত অংক কৰিম আজি আমি 50টামান অংক কৰিলো চাগে তাত আমি বহুত অংক কৰিম 10টা বা 20টা অংক কৰি থৈ নিদিওঁ আৰু অংকবোৰ আমি লাইন বাই লাইন নকৰোঁ কিন্তু ৰিভিজনহে কৰিছোঁ ৰিভিজন কৰোঁতে লাইন বাই লাইন কৰি লাভ আছে জানো কম অংক হ'ব তোমালোকৰ টাইম ৱেষ্ট হ'ব মই তাত তোমালোকৰ ট্ৰিক্সবোৰ শিকাম আৰু লগতে কিছুমান নতুন নতুন কনচেপ্ট যেনেকৈ এই ভিডিঅ'টো তোমালোকে কেইবাটাও নতুন নতুন কনচেপ্ট পালা সেই নতুন নতুন কনচেপ্টবোৰ পাবা যদিহে এনেকুৱা ভিডিঅ' তোমালোকক লাভ কৰে তেনেহ'লে তোমালোকে মোক জনাবা ব্ৰেইনজিদা তোমালোকৰ লগত সদায় আছে তোমালোকক হেল্প কৰি থাকিব আৰু আমি লগ পাম আকৌ এটা বেলেগ ভিডিঅ' বাই বাই